বহুত উপকৃত হৈছিলে কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকৰ সাধাৰণতে কংগ্ৰেছৰ এইটো অনস্বীকাৰ্য এইটো স্বীকাৰ কৰিব লাগিব যে নিযুক্তিত যথেষ্ট দুৰ্নীতি সংঘটিত হৈছিলে আপুনি যিমান ভালকৈ পাছ নকৰক কিয় যিমান ভালকৈ ইণ্টাৰভিউত এপিয়াৰ নহওক কিয় হয় হয় আপুনি কিন্তু হাতত আপুনি যদি পইচা নাথাকে নিৰ্দিষ্ট সময়ত দালালক যদি পইচা তুলি দিব নোৱাৰে তেতিয়া কিন্তু আপুনি কেতিয়াও এনেকুৱা বহু ল'ৰা আছে অসমত যি নেকি খুব মেধাৱী হোৱাৰ পিছতো আজি কেৱল মাত্ৰ সময়ত দালালৰ হাতত ধন তুলি দিব নোৱাৰাৰ কাৰণে আজি হয়তো কোনোবাই তামোল পাণৰ দোকানী হৈ আছে কোনোবাই কিবা সাধাৰণ ব্যৱসায় কৰি জীয়াই আছে চাহ জনগোষ্ঠীয় ৰাইজৰ যিমানবিলাক আশা আকাংক্ষা যিমানখিনি সংগ্ৰাম সেইখিনি কথা আপোনাক আৰু নতুনকৈ বুজাবও নালাগে ক'বও নালাগে আপুনি তাৰ মাজতে ডাঙৰ হৈছে তাৰ মাজতে আপুনি এই অৱস্থা পাইছেহি আৰু সদৌ শেষত আপুনি আৰু বহুত দূৰ যাবলৈ বাকী আছে শেষ নাই হোৱা এটা পৰ্যায়ৰ শেষ হোৱাৰ পিছত আচ্ছাৰ পৰা দায়িত্ব আপুনি এৰাৰ পিছত আপুনি বৰ্তমান শাসক পক্ষৰ বিধায়ক মই প্ৰথমতে আপোনাৰ এই গোটেই যাত্ৰাটো তাত পোৱা আপুনি চাহ জনগোষ্ঠীয় বা অসমৰ জনতাৰ মৰম আৰু আপোনাৰ নতুন সংকল্প বা পৰিকল্পনা অকণমান থুলমূলকৈ জানিবলৈ বিচাৰিছোঁ প্ৰথমে ধন্যবাদ সুনীতা আপোনাৰ এই ষ্টুডিঅ'তে বহুবাৰ আমি বহিছোঁ চাহ জনজাতি ছাত্ৰ সন্থাত থাকোঁতে আৰু এটা দীঘলীয়া পৰিক্ৰমা মই 2005 চনৰ পৰাই আচলতে ছাত্ৰ সংগঠনত জড়িত হৈছিলোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাত 2020ত মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি হ'লোঁ ডিব্ৰুগড় অধিৱেশনত আৰু তাৰ পৰা আজিৰ এই দিনটোলৈকে আচলতে এইটো স্বীকাৰ কৰিব লাগিব যে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই আচলতে মই আজি যদি মোক কোনোবাই চিনি পোৱা ধীৰাজ গোৱালা হৈছোঁ মই সেই চাহ জনজাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই হৈছোঁ বিভিন্ন সংগঠন জনগোষ্ঠীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এই সকলোবিলাকৰ লগত পৰিস্থিতি মূল কথাই হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু আমাৰ আচলতে কাম কৰিবৰ কাৰণে আপুনি নিশ্চিতভাৱে আপুনি জানেই ভালকৈ চাহ জনগোষ্ঠী সমাজখনত বহু সমস্যাৰে ভাৰাক্ৰান্ত এখন সমাজ যিখন সমাজত আচলতে আমি সদায় সংগ্ৰামে কৰি থাকিব লগা হয় যুঁজবাকৰ কৰি থাকিব লগা হয় চাহ শ্ৰমিক ৰাইজৰ সমস্যা উঠি অহা আমাৰ এতিয়া যিটো নতুন প্ৰজন্ম তেওঁলোকৰ বিভিন্ন ধৰণে তেওঁলোকৰ সমস্যা আছে গতিকে তাৰ মাজত আহি শেহতীয়াকৈ যেতিয়া সংগঠন এটা পৰ্যায়লৈকে কৰাৰ পিছত নতুন প্ৰজন্মৰ কাৰণে আচলতে বাট খুলি দিয়াটো সেইটো এটা দায়িত্বত থাকে যাৰ কাৰণে মই এটা নিৰ্দিষ্ট সময়ত সন্থাৰ পৰা অব্যাহতি লৈছিলোঁ যদিও মই দ্বিতীয়টো কাৰ্যকাল অসম চাহ জনজাতি ছাত্ৰ সন্থাত থাকিব পাৰিলোহেঁতেন নাইবা মোক আচ্ছাৰ বিষয়ববীয়াসকলো যথেষ্ট মোক জোৰ কৰিছিলে আৰু এটা কাৰ্যকাল থাকিবৰ কাৰণে কিন্তু মই সিদ্ধান্ত লৈছিলোঁ যে মই এটা কাৰ্যকালতে আচলতে তাৰ পৰৱৰ্তী নতুন প্ৰজন্মই দায়িত্ব লওক আৰু তাৰপিছত সেইটো সময়ত আচলতে মই যেতিয়া সংগঠন ত্যাগ কৰিছিলোঁ এইটো আপুনিও জানে যে জনগোষ্ঠীটোৰ বহুকেইটা সমস্যা এই দলটোৱে আচলতে সমাধানৰ কাৰণে চেষ্টা কৰিছিলে বিজেপি দলে আপুনি যদি চাই চাহ বাগিচাত পকীপথ মাটিৰ পট্টা হাইস্কুল আমাৰ যুৱক যুৱতীৰ কাৰণে উইদিন OBC 3% ৰিজাৰ্ভেশ্যন আৰু এইবিলাকৰ যথেষ্ট ইম্পেক্ট হৈছিলে বাগিচাৰ ল'ৰা ছোৱালীৰ মাজত আৰু এই যে দুৰ্নীতিমুক্ত যিটো নিযুক্তি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ জৰিয়তেও প্ৰত্যক্ষ নহ'লেও পৰোক্ষভাৱে বাগিচাৰ ল'ৰা ছোৱালীবিলাক বহুত উপকৃত হৈছিলে কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকৰ সাধাৰণতে কংগ্ৰেছৰ এইটো অনস্বীকাৰ্য এইটো স্বীকাৰ কৰিব লাগিব যে নিযুক্তিত যথেষ্ট দুৰ্নীতি সংঘটিত হৈছিলে আপুনি যিমান ভালকৈ পাছ নকৰক কিয় যিমান ভালকৈ ইণ্টাৰভিউত এপিয়াৰ নহওক কিয় হয় হয় আপুনি কিন্তু হাতত আপুনি যদি পইচা নাথাকে নিৰ্দিষ্ট সময়ত দালালক যদি পইচা তুলি দিব নোৱাৰে তেতিয়া কিন্তু আপুনি কেতিয়াও এনেকুৱা বহু ল'ৰা আছে অসমত যি নেকি খুব মেধাৱী হোৱাৰ পিছতো আজি কেৱল মাত্ৰ সময়ত দালালৰ হাতত ধন তুলি দিব নোৱাৰাৰ কাৰণে আজি হয়তো কোনোবাই তামোল পাণৰ দোকানী হৈ আছে কোনোবাই কিবা সাধাৰণ ব্যৱসায় কৰি জীয়াই আছে গতিকে এই পৰিৱেশটোৰ পৰা যেতিয়া চৰকাৰখনে এটা নতুন পৰিৱেশ সৃষ্টি কৰিলে তেতিয়া বাগিচাবিলাকৰ মাজতো আমাৰ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকৰ মাজতে চৰকাৰী চাকৰি পোৱাৰ এটা পথ প্ৰশস্ত হৈছিল আৰু আজিৰ তাৰিখতো মই নকওঁ যে সমস্যা নাই বহু সমস্যা আছে এতিয়াও আৰু ৰাজনৈতিক ক্ষেত্ৰখনত থাকি জনগোষ্ঠীটোৰ লগতে অসমৰ সামগ্ৰিকভাৱে উন্নয়নৰ ক্ষেত্ৰত মোৰ সমষ্টিৰ ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত যদি কিবা কৰিব পাৰোঁ সেইটোৱে জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি বুলি ভাবিম আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতেও আচলতে বহুত মৰম পাইছিলোঁ আৰু মইতো সংবাদ মাধ্যমকো মই কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিবই কাৰণ সংবাদ মাধ্যমেও বিভিন্ন সময়ত আমাৰ কথাবিলাক আমাৰ সংগঠনৰ কথাবিলাক ৰাজহুৱা ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আপোনালোকেও যথেষ্ট আমাক সেইটো সময়ত আচলতে সহায় কৰিলে আৰু যাৰ কাৰণে হয়তো মই ভাবোঁ যে আজি এইটো পৰ্যায়ত আহিছোঁ গতিকে ইয়াৰ পিছৰ পৰ্যায়টো ভাবোঁ যে সংগঠনৰ মজিয়াত থাকোঁতেও মই সুনীতা এইটো মই খুব সততাৰে ক'ব পাৰিম যে এনেকুৱা কোনো কাম কৰা নাই যিটোৱে নেকি মোৰ বোলে জনগোষ্ঠীটোৰ ক'ৰবাত হিৰ নত কৰাইছে
নাইবা মই নিজেই কিবা কৰা কামৰ কাৰণে মোৰ পৰিয়াল নাইবা মোৰ আত্মীয় স্বজন নাইবা মোৰ ওচৰ চুবুৰীয়া কোনোবাই লাজ পাব লগা হৈছে, এনেকুৱা কোনো কাম কৰা নাছিলোঁ গোটেই সংগঠনৰ সময়ছোৱাত। আৰু ভৱিষ্যত দিনতো ভাবিম যে সেই যিটো এটা নিষ্ঠাৰে সমাজখনৰ কাৰণে কিবা এটা কৰাৰ যিটো মানসিকতাৰে সংগঠন কৰিছিলোঁ, এতিয়াও যাতে সেইটো ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে সদায় ভগৱানকো প্ৰাৰ্থনা জনাওঁ আৰু সদায় সেই অসমৰ ৰাইজৰ, তিতাবৰবাসী ৰাইজৰ পৰা সেই আশীৰ্বাদ বিচাৰোঁ যাতে সেই নিষ্ঠা আৰু সততাৰে বাকী থকা দিনকেইটাতো ৰাইজৰ স্বাৰ্থত কাম কৰিব পাৰোঁ। ধন্যবাদ জনাইছোঁ ধীৰাজ গলে। মই আকৌ যাম। আচলতে মই তিতাবৰ কংগ্ৰেছৰ কি পৰ্যায়ৰ দুৰ্গ সেয়া সকলোৱে জানে। সেই দুৰ্গৰ পৰা হয় তাৰ সমষ্টি পুনৰ সংগঠন হৈছে বাৰু। যিকি নহওক আপোনাক বহু আশাৰে বহু আগ্ৰহেৰে ৰাইজে নিৰ্বাচিত কৰিছে। সমগ্ৰ অসমৰ চাহ জনগোষ্ঠীয় ৰাইজৰ আশা আকাংক্ষা আপুনি প্ৰতিফলিত কৰিব লাগিবই। সমান্তৰালভাৱে সমষ্টিটোৰ সাধাৰণ ৰাইজ, অকল সমষ্টি এতিয়া আপুনি বিধায়ক যেতিয়া অকল চাহ জনগোষ্ঠীয় ৰাইজ বুলিয়ে নহয়, সৰ্বস্তৰৰ ৰাইজৰ আপুনি প্ৰতিনিধি। গতিকে নিশ্চিতভাৱে ধীৰাজ গলাৰ ওপৰত চকু থাকিব। ৰূপম ৰায়, বাওঁখুংৰি সমষ্টিৰ BPF বিধায়ক ৰূপম ৰায় সদৌ অসম ছাত্ৰ সন্থাৰ বাচুগাঁও আঞ্চলিকৰ সাধাৰণ সম্পাদক আছিল। তাৰপিছত বিভিন্ন সামাজিক পৰ্যায়ৰ স্তৰ অতিক্ৰমী BPFৰ জৰিয়তে বাওঁখুংৰি সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছে। ৰূপম ৰায়, মই আপোনাৰ পৰা সেই একেখিনি কথাই, সদৌ অসম ছাত্ৰ সন্থাৰ লগত আপুনি জড়িত হৈ আছিলে এটা সময়ত, তাৰপিছত বিভিন্ন স্তৰ পাৰ হ'ব লগা হৈছে, সংগ্ৰাম যথেষ্ট আছিলে, প্ৰত্যাহ্বান যথেষ্ট আছিলে, তাৰ মাজতো আপুনি ৰূপম ৰায় BPFৰ বিধায়ক হ'ল। বিভিন্ন আশা, বিভিন্ন পৰিকল্পনা নিশ্চয় আপোনাৰো আছে। মই প্ৰথমতে আপুনি কেনেকৈনো আছুৰ পৰা আহি BPFৰ বিধায়ক হ'লহি সেই কথাখিনি অকণমান জানিব বিচাৰিম। হয়, প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ আজি ইয়াতে নিমন্ত্ৰণ কৰি অনাৰ কাৰণে। আচলতে মই 2009 চনৰ পৰা 2017লৈকে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলোঁ। আমাৰ চিৰাং জিলাৰ বাচুগাঁও আঞ্চলিক বুলি কয়, তাতে মই সাংগঠনিক সম্পাদকৰ পৰা জেনেৰেল ছেক্ৰেটাৰী দুবাৰকৈ আছিলোঁ। আৰু তেতিয়া আমাৰ চিৰাং জিলাৰ ছাত্ৰ সন্থাৰ জিলা নাছিলে, আমি কোকৰাঝাৰৰ আণ্ডাৰত আছিলোঁ, অবিভক্ত কোকৰাঝাৰ জিলা। তো সেই হিচাপে কোকৰাঝাৰ জিলাৰ উপসভাপতি হিচাপে আছিলোঁ, যথেষ্ট কামৰ লগত জড়িত হৈ আছিলোঁ। তো সেই সময়ছোৱাত আছুৱে আচলতে চিনাকি দিছে, আছুৱে জন্ম দিছে। কিন্তু তাৰ পিছত যেতিয়া আছুৰ পৰা মই 2017ৰ পৰা যেতিয়া ওলালোঁ, অব্যাহতি ল'লোঁ, তাৰপিছত আক্ৰাছুকে ধৰি আমাৰ স্বগোষ্ঠীয় বিভিন্ন দল সংগঠনে মোক সহায় সহযোগিতা কৰিলে, সামাজিক অনুষ্ঠানসমূহত আগবঢ়াই দিলে, তেওঁলোকে যথেষ্ট অৰিহণা কৰি পেলাই আজি এইটো পৰ্যায়। আৰু সেই ক্ষেত্ৰতে যদি আপুনি ক'বলৈ যায়, আমাৰ BTC প্ৰধান যি হাগ্ৰামা মহিলাই ডাঙৰীয়া, ঠিক যোৱা চৰকাৰ যোৱাৰ কেইমাহমান আগৰ পৰা ছাৰৰ লগত মোৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিলে। তাৰপিছত যেতিয়া চৰকাৰ নাছিলে, BTCত আপোনালোকে জানে 17খন আসন পায়ো তেখেতে চৰকাৰ কিবা কাৰণত বনাব নোৱাৰিলে। কিন্তু 5টা বছৰ মানুহজনৰ যদিও চৰকাৰ নাছিলে, ৰাইজৰ প্ৰতি কাম কৰি থকা যি স্পৃহা দেখা পাইছিলোঁ, সঁচাকৈ মই ভাল লাগিছিলে। আৰু তাৰ কাৰণে সেই বেয়া সময়খিনিত ছাৰৰ লগত আমি আছিলোঁ, থাকি পেলাই তেখেতৰ লগত বহু কথা শিকিছিলোঁ, কেনেকৈ ৰাইজৰ কাম দুখৰ দিনত কৰিব লাগে। সেইসমূহ দেখি দেখি সামাজিকভাৱে কামসমূহ ৰাইজৰ কাম কৰি আহিছিলোঁ। আৰু এটা টাইমত হাগ্ৰামা মহিলাই ছাৰে বিশ্বাস কৰিছিল যে ৰূপম ৰায়ে এই অঞ্চলত বসবাস কৰা, যিটো তেখেতে মটিভ লৈছে যে BTC অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লগতে যিমান জাতি জনগোষ্ঠী আছে, কোচ ৰাজবংশীকে ধৰি নেপালী, গাৰো, ৰাভা, সকলোৰে সমন্বয় বাৰ্তালৈ আগন্তুক দিনত আগবাঢ়ি যাব পাৰিব। কাৰণ BTCত এটা চামে আপোনালোকে জানে বড়োবোৰৰ এটা আৰু সেই বড়োবোৰৰ ৰাজনীতি খাম কটাইছে কিন্তু হাগ্ৰামা মহিলাই ছাৰে। আৰু তেখেতে ভাবিছে BTCৰ পৰা সকলো জাতি জনগোষ্ঠীক সম অগ্ৰাধিকাৰ দিব লাগিব। আৰু তাৰ কাৰণে আপুনি দেখিছে এইবেলি তেখেতে প্ৰায় প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক দিবলৈ চেষ্টা কৰিছে। যিখন তেখেতৰ BTC চৰকাৰ হৈছে তাত প্ৰায় জাতি জনগোষ্ঠীৰ প্ৰতিনিধি ইতিমধ্যে আছে। আৰু সেই ক্ষেত্ৰত বিধানসভাতো এইবেলি কোচ ৰাজবংশীৰ ফালৰ পৰা, মাইনৰিটিৰ ফালৰ পৰা বা বেংগলীৰ ফালৰ পৰা প্ৰায় জাতি জনগোষ্ঠীৰ ফালৰ পৰা তেখেতে প্ৰতিনিধিত্ব দিছে। আৰু মোক কোকৰাঝাৰৰ এটা নতুন সমষ্টি হৈছে বাওঁখুংৰি বুলি। আৰু বাওঁখুংৰি আমাৰ এখন ফুলনি বাগিচাৰ নিচিনা সমষ্টি, তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানে, আৰু খুব ধুনীয়া ঠাই, কেতিয়াবা আপোনাকো মাতিম, যাব লাগিব। হয়, খুব ধুনীয়া পাহাৰ পৰ্বত ভৈয়ামেৰে ভৰা, খুব সুন্দৰ ঠাই। তো সেই সমষ্টিত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে যে ৰূপমে ইয়াৰ পৰা জিকি আহি আগন্তুক দিনত তেখেতে যি এখন নতুন BTC গঢ়িব বিচাৰিছে, ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন কৰিব বিচাৰিছে, সেই ক্ষেত্ৰত কাম কৰিবলৈ সুযোগ দিছে। আৰু ময়ো তেখেতৰ এজন সৈনিক হিচাপে আগন্তুক দিনত কাম কৰিবলৈ যত্ন কৰিম।
আচলতে তেখেতৰ যি মহানুভৱতা এইটো মই ক'বই লাগিব কাৰণ তেখেতৰ চিন্তা চৰ্চাবোৰ বহুত বহল আৰু BPF দলৰ যিটো চিন্তা চৰ্চা যে সকলোকে একেলগে লৈ আগবঢ়াই যোৱা সেই চিন্তা চৰ্চাই মোক মানে উৎসাহিত কৰি মই দলটোত আহি পেলাই আজি কাম কৰিবলৈ সুযোগ পাইছোঁ বা আজি বিধায়ক হ'লোঁ আৰু এই যাত্ৰাটোত সঁচাকৈ ক'ব লাগিব ছাত্ৰ ৰাজনীতিৰ যথেষ্ট ভূমিকা আছে ছাত্ৰ সন্থাত থকাৰ পৰাই বহু কথা শিকিছোঁ জানিছোঁ কেনেকৈ শিষ্টাচাৰেৰে কাম কৰি যাব লাগে আৰু এই ক্ষেত্ৰত মই ভাবোঁ আগন্তুক দিনত আমি কাম কৰি যাম আৰু যথেষ্ট আমাৰ সেই ঠাইবিলাকত BTC সকলে অলপ সুকীয়াভাৱে চাই আপোনালোকে জানে তো সেই অঞ্চলবিলাকত আমাৰ মানুহখিনিয়ে যথেষ্ট কাম কৰিবলগীয়া আছে বড়ো জনগোষ্ঠীৰ লগতে তাতে বসবাস কৰা কোচ ৰাজবংশী নেপালী গাৰো ৰাভা আদিবাসী বেংগলী যিমান জাতি জনগোষ্ঠী আছে সকলোকে আমি একেলগে আগবঢ়াই লৈ যাব লাগিব আৰু আমাৰ BPF প্ৰধানগৰাকীৰ যি নীতি আদৰ্শ বা BPF দলৰ যি নীতি আদৰ্শ সকলোৰে সম উন্নয়ন এই ক্ষেত্ৰত মই আগন্তুক দিনতো সৈনিক হিচাপে কাম কৰি যাম আৰু আমাৰ এইটোৱেই চিন্তা চৰ্চা তাতে যথেষ্ট মোৰ সমষ্টিৰ কথাটো আপোনাক কৈছোঁ যথেষ্ট কাম কৰিবলগীয়া আছে এটা নতুন সমষ্টি শিক্ষাৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক আৰু আগন্তুক দিনত সেইবিলাক মটিভ লৈ মই কাম কৰি যাম ধন্যবাদ জনাইছোঁ মই আকৌ কেইটামান কথা মই আচলতে আপুনি কৈছে যে আপুনি শাসনত নথকা অৱস্থাত BPFৰ লগত খুব বেছি জড়িত হৈ পৰিছে আচলতে সেই কথাখিনি আমাৰো কেতিয়াবা জানিবলৈ মন যায় আচলতে কি শক্তিৰে ৰাজনীতি যদি শিকিব লাগে ঝাগ্ৰামা মহিলাৰ পৰা শিকাৰ যথেষ্ট অৱকাশ আছে মই আহিম আপোনাৰ ওচৰলৈ যে কেনেকৈ পৰাজিত হোৱাৰ পিছত 5 বছৰো এটা দিন BTRৰ কাৰ্যালয়লৈ নোযোৱাকৈ BDC ভৱনলৈ নোযোৱাকৈ তেখেতে আকৌ 5টা বছৰৰ পিছত ইমান উত্থান ঘটিল সেই মন্ত্ৰখিনি জানিম অলপ পিছতে জুবেৰ আনম মই আপোনাৰ ওচৰলৈকে আহিছোঁ জুবেৰ আনমৰ এটা সম্ভৱতঃ এইবাৰ অভিলেখ যে জুবেৰ আনমে 3জন বিধায়কক পৰাস্ত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছে জাকিৰ হুছেইন লস্কৰ চুজামুদ্দিন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী 3জন বিধায়কক জুবেৰ আনমে পৰাস্ত কৰিছে বিধানসভাত আৰু প্ৰায় অভিলেখ ৰচি পেলাই সম্ভৱতঃ মাৰ্জিনটো প্ৰথম 5জনৰ ভিতৰত থাকিব যেন লাগে মোৰ 4 নম্বৰত আছে জুবেৰ আনম NSUৰ প্ৰাক্তন উপসভাপতি তেখেত যুৱ কংগ্ৰেছৰ সভাপতি আছিলে 19গৰাকী কংগ্ৰেছ বিধায়ক নিৰ্বাচিত হৈ আহিছে তাৰ ভিতৰত জুবেৰ আনম অন্যতম গতিকে তেখেতৰ সকলো ফালৰ পৰা তেখেতৰ ওপৰত দায়িত্ব যথেষ্ট বেছি মই এতিয়া সেই ছাত্ৰ ৰাজনীতিৰ পৰা ডন বস্কোত পঢ়াৰ পৰা আজিৰ পৰ্যায়টোলৈকে মই গোটেই কথাখিনি যাত্ৰাটোৰ বিষয়ে অকণমান জানিব বিচাৰিম জুবেৰ প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ এই প্লেটফৰ্মটো দিয়াৰ আৰু এইটো চাগে ফাৰ্ষ্ট মই আমি ফাৰ্ষ্ট বহিছোঁ এনেকৈ ৰূপমৰ লগতো ফাৰ্ষ্ট বহিছোঁ সম্ভৱ নহয় আমি সিদিনানি এবাৰ বহিছিলোঁ লাইভত ধীৰাজৰ লগত বাৰু কেইবাবাৰো বহি থকা হৈছে হয় জুবেৰ চ' এনিৱে মোৰ এনেকুৱা কোনো পলিটিকেল বেকগ্ৰাউণ্ড নাই পলিটিকেল একেবাৰে মই ষ্টুডেণ্ট মই ষ্টাৰ্টিঙত আৰ্কিটেক্সাৰ কৰি আছিলোঁ গুৱাহাটীত মোৰ লগৰ দুজন আহিলে আহি ক'লে NSY জইন কৰিব লাগে আৰু মই লিটাৰেলি মই সুধিছোঁ যে NSY কি বস্তু কাৰণ মোৰ পলিটিকেল নলেজ একেবাৰে জিৰ' আছিলে মোৰ লগৰটোৱে ক'লে যে তই খেল আমি জিকাই দিম মই সুধিলোঁ আৰু কিবা পইচা পাতিও লাগিব নেকি কৈছে নাই একো নালাগে এইবিলাক এনেই তই তোক জিকাই আনিম আমি কৈ আছে যে ট্ৰাই কৰি চাওঁ মই খেলিলোঁ মইতো ফাৰ্ষ্ট ইলেকশ্যন বুজিয়ে নাপালোঁ ইহঁতে মোক জিকাই লৈ আহিলে গুৱাহাটীৰ ফাৰ্ষ্ট জেনেৰেল ছেক্ৰেটাৰী বনিলোঁ ইলেক্টেড জেনেৰেল ছেক্ৰেটাৰী তাৰপিছত লাহে লাহে জিকিলোঁ যেতিয়া মইতো নাজানো কি কৰিব লাগে তাৰপিছত লগৰকেইটাই ক'লে যে অফিচ গৈ থাক এনেও শিকি যাবি আৰু লাহে লাহে ইণ্টাৰেষ্টটো আহিলে আহি নেক্সট আকৌ NSYৰ ভাইচ প্ৰেচিডেণ্টৰ কাৰণে ট্ৰাই কৰি মই ভাইচ প্ৰেচিডেণ্ট হ'লোঁ তাৰপাছত আকৌ এবাৰ ইলেকশ্যন খেলিলোঁ মই 2বাৰ ইলেকশ্যন হাৰিছোঁ বাৰু কাৰণ আমি হ'লোঁ মানে একেবাৰে শিকি আহিছোঁ চ' ফাৰ্ষ্ট 2টা ইলেকশ্যন হাৰি তাৰপিছত বহুত বস্তু শিকিলোঁ যে কি কৰিব নালাগে কি কৰিব লাগে কি কৰিব নালাগেতো বেছি ইম্পৰ্টেণ্ট চ' তাৰে পাছত ইউথ কংগ্ৰেছৰ ইলেকশ্যন খেলিলোঁ আৰু ইউথ কংগ্ৰেছ ইলেকশ্যন খেলোঁতে এই যিমান ফেইলিয়াৰৰ যিমান এক্সপিৰিয়েঞ্চ আছে এইখিনি চব আমি ইউজ কৰি পুৰা টিম হিচাপে আমি ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্টটো জিকিলোঁ আৰু ইউথ কংগ্ৰেছ প্ৰেচিডেণ্ট জিকাৰ পাছত মই MP কাৰণে ট্ৰাই কৰিলোঁ কাৰণ চবেই ক'লে MP কাৰণে ট্ৰাই কৰিলোঁ MP টো বাৰু নাপালোঁ তাৰপাছত কৰিমগঞ্জ লোকসভাৰ পৰা তাৰপাছত আকৌ MLA কাৰণে ট্ৰাই কৰিলোঁ আৰু বস্তুবোৰ চব লাষ্টত মই বিশ্বাস কৰোঁ যে কপালত বহুতখিনি বিশ্বাস কৰোঁ লোকসভাত মেবি মই পালে মেবি হাৰি গ'লোঁ হয় আৰু তেতিয়া যদি হাৰি গ'লে মোৰ কেৰিয়াৰ শেষেই হৈ গ'লে চ' সেইকাৰণে এবাৰ MLA পালোঁ পাই পাব্লিকৰ ইমান মানে ষ্টাৰ্টিঙতো তিনিজন MLA অলৰেডি চিটিং MLA হাই প্ৰফাইল চিটিং MLA নাৰ্ভাছ টু ষ্টাৰ্টিঙত অভিয়াছলি নাৰ্ভাছ হৈছিলোঁ আৰু 35 ইয়াৰ্ছৰ ফাৰ্ষ্ট ইলেকশ্যন মোৰ কিন্তু যেতিয়া গ'লোঁ পাব্লিকৰ যি মৰম পালোঁ আৰু যেনেকুৱা মানে ছাপৰ্ট পালোঁ তাৰপিছত লাহে লাহে মানে মোৰো কনফিডেঞ্চ আহি গ'ল
মোৰ তেতিয়া তাৰে পাছত ষ্টাৰ্টিঙতো ভাষণতো মোৰ অকণমান মানে নাৰ্ভাছনেছ আহি আছিলে কাৰণ অভিয়াছলি তিনিজনৰ এগেইনষ্টত লাগি আছোঁ তাৰপিছত লাহে লাহে মোৰ সেই কনফিডেঞ্চো আহি গ'ল আৰু দলৰ পৰা যথেষ্ট মই ছাপোৰ্ট পাইছোঁ মই এইটো ফুল ক্ৰেডিট মই মোৰ অৰ্গেনাইজেশ্যনকো দিব লাগিব স্পেচিয়েলি ইউথ কংগ্ৰেছক দিব লাগিব কাৰণ মই এই টিকেটটো ইউথ কংগ্ৰেছৰ কোটাত পাইছোঁ ইউথ কংগ্ৰেছে মোক টিকেটটো দিলে লাষ্টত জিকাই মেলি কিবাকে আহিলোঁ এতিয়া মই সেইটোৱে সেই যাত্ৰাটো কেনেকৈ আপুনি অভাৰটেক কৰিলে যে 3জন ইমান হাই প্ৰফাইল চিটিং MLA আৰু আপোনাৰ কোনো বেকগ্ৰাউণ্ড নাছিলে আপোনাৰ ঘৰ সম্ভৱতঃ তাত আছিলে তাৰপিছত কেনেকৈ আপুনি অভাৰকাম কৰিলে এইটো মইতো ক'ম মোৰ যোনটো ষ্টুডেণ্ট ৰাজনীতি কৰোঁতে যোনটো এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চটো মোৰ কামত দিছে কাৰণ ষ্টুডেণ্ট ৰাজনীতি কৰিলে কাৰণ আমি যেতিয়া ষ্টুডেণ্ট ৰাজনীতি কৰোঁ আমি এজন ভোট এটা ভোটৰ আমি ধৰিব লাগে এজন ভোটটো যদি আমাৰ এগেইনষ্টত গুচি যায় বহুতখিনি ইনফ্লুৱেঞ্চ হৈ যায় চ' তেনেকুৱা আমি NSY যোনখিনি শিকিছিলোঁ NSY যোনখিনি পলিটিক্স শিকিছিলোঁ বা NSY যোনখিনি যি শিকিছিলোঁ গোটেই হোমৱৰ্ক মোৰ NSYতে হৈছিলে আৰু বাকীখিনি ইয়াতে ইউজ কৰিলোঁ মেবি আৰু এটা ইণ্টাৰেষ্টিং কথা আছে যে NSYৰ এবাৰ ক'ব গ'লে এছেম্বলিত আধাতকৈ বেছি চাগে বেছি প্ৰডাক্টখিনি মই আহিম বাৰু প্ৰকাশ দাস সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাৰ লগত আচলতে প্ৰথম মোৰ ইণ্ট্ৰডিউচটো অন কেমেৰা হ'ব নালাগিছিল অফ কেমেৰা হ'ব লাগে যি কি নহওক প্ৰকাশ দাসক সকলোৱে জানে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা আঞ্চলিক পৰ্যায়ৰ পৰা ছাত্ৰ সন্থাৰ লগত জড়িত হৈ অতি নাটকীয়ভাৱে বিজেপিৰ পৰা অসম গণ পৰিষদত আহি হাজো শুৱালকুছি সমষ্টিৰ পৰা তেখেত জয়ী হৈ আহিছে এতিয়া কথাটো হ'ল ছাত্ৰ ৰাজনীতিৰ অত্যন্ত অভিজ্ঞতাৰে পৰিপুষ্ট প্ৰকাশ দাস মই প্ৰকাশ দা আপুনি প্ৰথমখিনি নাপালেহি মই তেখেতসকলৰ সেই পৰিক্ৰমাটোৱে সুধিছোঁ আচলতে যে কেনেকৈ আহি পেলাই এই ছাত্ৰ ৰাজনীতিৰ পৰা বা এই নতুন বিধায়ক হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ আছিলে এটা নিৰ্দিষ্ট আদৰ্শৰ লগত জড়িত হৈ আছিলে এতিয়া আপুনি হাজো শুৱালকুছিৰ সামগ্ৰিক ৰাইজৰ প্ৰতিনিধি কি ধৰণে পৰিকল্পনা কৰিছে কি ধৰণে আগবাঢ়িছে প্ৰকাশ দা নিশ্চিতভাৱে মই প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক বিশেষভাৱে হাজো শুৱালকুছি সমষ্টিবাসীয়ে ভোট প্ৰদান কৰি বিধানসভালৈ নিৰ্বাচিত কৰি পঠোৱাৰ কাৰণে সমষ্টিবাসীকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক বিশেষভাৱে ৰাজনৈতিক এই ক্ষেত্ৰখনলৈ লৈ অহা আৰু মোক বিশেষ মাৰ্গদৰ্শন কৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়াকে ধৰি দুয়োটা দলৰ ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ দলৰ সমূহ কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ আচলতে ছাত্ৰ সন্থাৰ মজিয়াৰে ৰাইজক সেৱা কৰাৰ যি মানসিকতা লৈছিলোঁ আৰু তেতিয়াৰ পৰাই সংগঠন আৰু ৰাইজ সংগঠনৰ আধাৰত বা ধাৰাৰ সম্পূৰ্ণভাৱে যিটো এটা সংগ্ৰামী ধাৰা সেই ধাৰাৰ লগতো ৰাইজক সেৱা কৰা জনসেৱা কৰা দুটা পন্থা একেলগে মই ৰাখিছিলোঁ আৰু মই যিহেতু এটা অতি ভিতৰুৱা অঞ্চলৰ পৰা ছাত্ৰ সন্থাৰ মজিয়ালৈ আহিছিলোঁ মই শাখা পৰ্যায়ৰ পৰাই মই যেতিয়া ছাত্ৰ সন্থা কৰিছিলোঁ মই দিহিঙীয়া শাখাৰ সভাপতি আছিলোঁ আৰু তেতিয়াৰ পৰাই মই নিজৰ গাঁৱৰ সমস্যাৰ কথা সদায় অনুভৱ কৰিছিলোঁ মই যি গাঁৱৰ মোৰ ঘৰ সেই গাঁৱৰ ঘৰলৈ যাব লাগিলে বহু কিলোমিটাৰ ৰাস্তা গাড়ী নাযায় গতিকে প্ৰথম মই শ্ৰমদান কৰিছিলোঁ আৰু তেতিয়া আৰু মোৰ তাত গাঁৱত যিখন হাইস্কুল হৈছিলে সেই হাইস্কুলখনৰ তেতিয়া ভেঞ্চাৰ অৱস্থা আছিলে আৰু তেতিয়া দেখিলোঁ যে তেতিয়া তাত শিক্ষকৰ অভাৱ স্কুলখন আধাতে বন্ধ হৈ যায় তেতিয়া মই মোৰ গ্ৰীষ্ম বন্ধৰ সময়ত মোৰ বন্ধু এতিয়া হয়তো তেওঁ স্বৰ্গগামী হ'ল আৰু মই তেতিয়া সেই স্কুলখনত বিনামূলীয়াভাৱে মই শিক্ষক হিচাপে তাত ছাত্ৰ ছাত্ৰীক পাঠদান কৰাইছিলোঁ যিখিনি কম সংখ্যক ছাত্ৰ ছাত্ৰী আছিলে আৰু বিশেষকৈ ছায়েন্স আৰু মেথছ মই পঢ়াইছিলোঁ আৰু তাৰপিছত ক'ব নোৱাৰাকৈ সেই যে ছাত্ৰ সন্থাৰ মজিয়াতে বিনামূলীয়া কোচিং ক্লাছ আৰম্ভ হ'ল তাৰপিছত সংগঠনৰ প্ৰতি এটা সমাজৰ প্ৰতি এটা দায়িত্ব আহিলে আৰু সেই ধাৰাৰে মই ছাত্ৰ সন্থাৰ মজিয়াৰে আহি দিহিঙীয়া শাখাৰ পৰা হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা মই গুৱাহাটী মহকুমা ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ কামৰূপ জিলা ছাত্ৰ সন্থাৰ মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ আছুৰ মই ইনফৰ্মেশ্যন ছেক্ৰেটাৰী হ'লোঁ প্ৰথম
তাৰপিছত মই হ'লোঁ সহকাৰী সাধাৰণ সম্পাদক, তাৰ পিছৰ পৰ্যায়ত মই আহিলোঁ উপসভাপতি পদত, আৰু শেষত মই প্ৰায় 4.5 বছৰ মই উপদেষ্টা হিচাপে দুলীয়াজান অধিৱেশনৰ পিছত মই উপদেষ্টা হিচাপে থাকিলোঁ, আৰু মৰিগাঁও অধিৱেশনৰ পৰা মই আছুৰ পৰা বিদায় ল'লোঁ, আৰু লৈ মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি ৰাইজৰ মাজত মই ৰাজনৈতিকভাৱে সেৱা দিয়াৰ মই আৰম্ভ কৰিলোঁ। আৰু মোৰ সৌভাগ্যৰ কথা এইটোৱে যে মই ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টীক যোগদান কৰাৰ লগে লগে সেই সময়ত আছিল লোকসভা নিৰ্বাচন, অতি কম দিনৰ, অৰ্থাৎ জানুৱাৰীৰ 28 তাৰিখে মই জইন কৰিছিলোঁ, আৰু ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰথম সপ্তাহৰ ভিতৰত মোক অভয়পুৰী সমষ্টিৰ নিচিনা এটা সমষ্টিত ইনচাৰ্জ হিচাপে মোক নিযুক্তি প্ৰদান কৰিছিল। আৰু ৰাজ্যিক পৰ্যায়ত SC মৰ্চাত যিহেতু মই এজন অনুসূচিত জাতিৰ মই কাৰ্যকৰ্তা, গতিকে মোক অনুসূচিত জাতি মৰ্চাত উপসভাপতি হিচাপে মোক দলে নিযুক্তি দিছিলে, আৰু মই সেই উপসভাপতি হিচাপে মই ভাৰতীয় জনতা পাৰ্টীক সেৱা আগবঢ়াইছিলোঁ। আৰু একে সময়তে ভাৰতীয় জনতা পাৰ্টীৰ এজন সেৱক হ'ব পাই মই অতি ভাল পাইছিলোঁ যে এটা সুসংগঠিত এটা সংগঠন, কাৰণ মই সৰু অসম ছাত্ৰ সন্থাৰ মজিয়া দি আহিছোঁ, এটা সুসংগঠিত এটা সংগঠন, আৰু ভাৰতীয় জনতা পাৰ্টীটো সুশৃংখলাবদ্ধ এটা আৰু দেশ সেৱা কৰা আৰু এটা সমৰ্পিত মনোভাৱেৰে কাম কৰা এটা ৰাজনৈতিক দল, যি দলৰ আদৰ্শ আৰু নীতিয়ে মোক যথেষ্ট অনুপ্ৰেৰণা কৰিছিলে। আৰু শেষত মই অসম গণ পৰিষদ অৰ্থাৎ NDA পাৰ্টি, যিহেতু NDA পাৰ্টি হিচাপে দুটা দলৰে খুব সহমত আছিলে, গতিকে দুটা দলৰ সহমতত মোক যেতিয়া দলে ক'লে যে অসম গণ পৰিষদ দলৰ পৰা হাজোৰ পৰা মই নিৰ্বাচন খেলিব লাগে, প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, আৰু মই হাজো ৰাইজে যথেষ্ট উৎসাহ পাইছিলে, কাৰণ এটা ডেম'গ্ৰাফিক তাত পৰিৱেশ অলপ বেলেগ, গতিকে তাৰ কাৰণে মোক দলে যেতিয়া অসম গণ পৰিষদৰ পৰা মোক নিৰ্বাচন খেলিবলৈ দায়িত্ব দিলে, মই কোনো বেলেগ কথা নাভাবি, যিহেতু মোৰ সমাজখন হাজো শুৱালকুছি সমাজখন মোৰ নিজৰ ঘৰৰ নিচিনা, আত্মীয় স্বজনৰ নিচিনা, মই বহুদিন তাত মানুহৰ সেৱা কৰি আছোঁ, গতিকে মই অসম গণ পৰিষদ দলৰ প্ৰতীকত যদিও নিৰ্বাচন খেলিছোঁ, ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাৰ লগতে ৰাইজে মোক যথেষ্ট মৰম আৰু আশীৰ্বাদ দিলে, আৰু ৰাইজৰ আৰু মৰম আৰু আশীৰ্বাদত মই নিৰ্বাচিত হৈ আহিলোঁ। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি বলিষ্ঠ নেতৃত্ব, অহাকাইলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শপত গ্ৰহণ কৰিব, আৰু এটা ঐতিহাসিক ফল, এইবাৰ ৰাজনৈতিক ধাৰাটো অতি ঐতিহাসিকভাৱে এটা ফলাফল পাইছে অসমৰ ৰাইজে। আৰু ইয়াৰ কাৰণ হ'ল যে আচলতে মই যেতিয়া সদৌ অসম ছাত্ৰ সন্থাত আছিলোঁ, তেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিচিনা এটা জাতি সুৰক্ষাৰ ক্ষেত্ৰত এটা সিদ্ধান্ত লৈছিলে মাননীয় মুখ্যমন্ত্ৰীয়ে, আৰু তেতিয়া আমিও সমৰ্থন কৰিছিলোঁ, আৰু বহুতে তাক বিৰোধ কৰিছিল, কিন্তু আমাৰ যিহেতু মূল লক্ষ্যটো আছিল যে অসম আৰু অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যত লাগে, গতিকে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ৰাজনৈতিকভাৱে জাতিটো সুৰক্ষিত হোৱাৰ কাৰণে আমি তেতিয়া এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত আমি সমৰ্থন কৰিছিলোঁ। আৰু আজি ৰাইজে অনুভৱ কৰিছিলে এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৰ মূল লক্ষ্য আছিল, বেছিক ফৰ্মুলা আছিল যে ভোটাৰ আমাৰ, প্ৰতিনিধি আমাৰ, যাৰ ভোটাৰ আমাৰ নহয় সেইসকল আমাৰ প্ৰতিনিধি হৈ লাভ নাই। এতিয়া 102 আসন পাবলৈ সক্ষম হৈছে খিলঞ্জীয়া অসমীয়া মানুহৰ ভোটেৰে খিলঞ্জীয়া অসমীয়া মানুহৰ জনপ্ৰতিনিধি 102লৈ আহিলে এতিয়া বিধানসভাত। এতিয়া অসমীয়া মানুহে আজি ভাবিছে যে সঁচা অৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ৰাজনীতিৰ যি ধাৰা, এই ধাৰাত জাতিটো সুৰক্ষিত হৈছে, জাতিটো যথেষ্টভাৱে ভৱিষ্যত প্ৰজন্ম এই অসমত সুৰক্ষিত হ'ব, আৰু এটা বিকাশৰ জোৱাৰ আনিছে। আজি আমি যদি চাওঁ সমগ্ৰ অসমৰ যিটো বিকাশ ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈ অলপ ব্যতিক্ৰম হৈছে, কম সময়ত বেছি উন্নয়ন হৈছে, আৰু জাতিটোক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সফল হৈছে। কাৰণ আমাৰ অসমীয়া সমাজখনৰ পৰিচয় হ'ল সত্ৰৰ নামঘৰ। আজি সত্ৰৰ নামঘৰৰ যি অবৈধ বেদখল হৈছিলে, এই অবৈধ বেদখল সচৰাচৰ সদায় কংগ্ৰেছৰ শাসনকালতে হৈছিলে, কাৰণ কংগ্ৰেছ দলে সদায় খিলঞ্জীয়া অসমীয়া মানুহৰ স্বাৰ্থতকৈও এচাম আন মানুহৰ কথা ভাবিছিল, যাৰ কাৰণে অসমীয়া মানুহে সদায় এটা দুখ আৰু ক্ষোভ মনত পুহি ৰাখিছিলে। গতিকে এই যোৱা 5 বছৰত আৰু আগতো যিখিনি কৰিছে, গতিকে এই যোৱা 5 বছৰত যিখিনি অবৈধ বেদখল কৰাৰ ক্ষেত্ৰত, উচ্ছেদ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে যি সাহসী আৰু দৃঢ় পদক্ষেপ লৈছে, অসমীয়া মানুহৰ অন্তৰত সেইটোৱে আছিলে। আৰু সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এই যে নেতৃত্বত যি 2026 চনত নিৰ্বাচন হ'ল, এই নিৰ্বাচনত হিয়া উজৰি খিলঞ্জীয়া অসমীয়া মানুহে জনপ্ৰতিনিধি নিৰ্বাচিত কৰিছে। আজি 102 জনপ্ৰতিনিধি হিচাপে আসন লাভ কৰিছে। মই ভাবোঁ অহাকালিৰ যিখন মন্ত্ৰীসভা গঠন হ'ব, আগন্তুক 5 বছৰত অতি
ক্ষিপ্ৰতাৰে উন্নয়ন হ'ব জাতি সুৰক্ষাৰ ক্ষেত্ৰত আৰু যিখিনি কঠোৰ পদক্ষেপ ল'ব লাগে সেইখিনি পদক্ষেপ মুখ্যমন্ত্ৰী মহোদয়ে ল'ব আৰু এতিয়া মোৰ সমষ্টি হাজো শুৱালকুছি সমষ্টি এই সমষ্টিটো অবৈধ বেদখল বহুত আছে এই অবৈধ বেদখল সম্পূৰ্ণভাৱে উচ্ছেদ কৰা হ'ব আৰু এই উচ্ছেদ কৰি ভৱিষ্যত দিনত হাজোৰ যাতে খিলঞ্জীয়া অসমীয়া মানুহৰ সদায় সুৰক্ষিত হয় তাৰ কাৰণে পদক্ষেপ ল'ম আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সহযোগেৰে মই ধন্যবাদ জনাইছোঁ প্ৰকাশ দাস ডাঙৰীয়া এটা কথাটো হ'ল যে 102খন আসন আপোনালোকক দিছে মই NDA কথাই কৈছোঁ বহুত দায়িত্বও আহি পৰিছে ৰাইজে খুব আশাৰে আপোনালোকক দায়িত্ব দিছে গতিকে আচলতে একদম যিটো উচ্চস্থানটো পাবলৈ যিমান কঠিন সেই উচ্চস্থানটো বৰ্তাই ৰখাটো কিন্তু সমানেই কঠিন গতিকে আপোনালোকৰ ওপৰত দৃষ্টি থাকিব মই সেই পৰ্যায়লৈ যাম কিন্তু সমান্তৰালভাৱে আমাৰ যিটো মূল বিষয় মই এতিয়া বিৰতি ল'ব লাগিব তাৰপিছতেই ছাত্ৰ ৰাজনীতিৰ পৰা অহা আপোনালোক চাৰিজনে নিজৰ সমষ্টি সাপেক্ষে কি ধৰণৰ পৰিকল্পনা যুগুত কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নকল্পে আপোনালোকৰ কিবা নিজৰ পৰিকল্পনা আছে নেকি বিশেষকৈ আপোনালোক যিহেতু ছাত্ৰ ছাত্ৰীৰ মাজেৰে আহিছে সেই কথাখিনি মই অকণমান জানিবলৈ চেষ্টা কৰিম আমি ইতিমধ্যে কৈছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি অকণমান কথা পাতিব বিচাৰিম তেখেতসকলৰ বাকী সামাজিক কথা ৰাজনৈতিক কথাবিলাক বহুত থাকিব থকাটো স্বাভাৱিক ধীৰাজ গোৱালা প্ৰথমতে মই আপোনাৰ পৰা আৰম্ভ কৰোঁ আমি যদি সামগ্ৰিকভাৱে অসমৰ ছাত্ৰ সমাজখনলৈ চাওঁ তেন্তে মই সন্মান সহকাৰে কওঁ কিন্তু অত্যন্ত বেছি ধৰক বেয়া অৱস্থাত থকা চাহ জনগোষ্ঠীয় ছাত্ৰসকল বা ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ক্ষেত্ৰত তেখেতসকল পিছপৰা মই বেয়া বুলি ঠিক নকওঁ পিছপৰা কৰিব লগা কামৰো বহু আছে এই কথাখিনি আপোনাতকৈ আৰু বেলেগ কোনোবাই বৰ্তমান জানে বুলি মই নাভাবোঁ বিশেষকৈ কি ক্ষেত্ৰত পিছপৰা তেখেতসকলৰ অৱস্থা কেনেকুৱা কি কৰিলে কি ধৰণে সেই সমস্যাখিনি সমাধান হ'ব মই আপোনাৰ পৰা এই ক্ষেত্ৰত আপুনি কৰা বা আপোনাৰ মনৰ কথা লক্ষ্য পৰিকল্পনা অকল তিতাবৰ বুলিয়েই নহয় সমগ্ৰ চাহ জনগোষ্ঠীয় ছাত্ৰ সমাজখনৰ বিষয়ে অকণমান জানিব বিচাৰিম সুনীতা চাহ বাগিচাৰ শিক্ষা ব্যৱস্থাটো এতিয়াও মই ক'ম যে এতিয়াও যথেষ্ট পিছ পৰি আছে কৰিব লগা যথেষ্ট আছে মানে ড্ৰপ আউটৰ সমস্যা যদি আপুনি চাই চাহ বাগিচাত আটাইতকৈ বেছি আৰু এতিয়াও চাহ বাগিচাত মানে শ্ৰেণী কোঠা নথকা বিদ্যালয় আছে ধৰক যিসমূহ প্ৰাথমিক বিদ্যালয় য'ত মানে এটা দীঘলীয়া হল ৰুমৰ দৰে এটা হলত একেলগে 3-4টা ক্লাছ হয় ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰো অভাৱ আছে কিছুমান ঠাইত আৰু গতিকে গোটেই শিক্ষা ব্যৱস্থাটোত বহু কাম কৰিব লগা আছে আৰু শেহতীয়াকৈ অসম চৰকাৰে আগন্তুক সময়ছোৱাত চাগে আৰু 100খন মানে হাইস্কুল চাহ বাগিচাত কৰাৰ ইতিমধ্যে পৰিকল্পনা কৰিছে আৰু এই যিবিলাক আন্তঃগাঁথনি উন্নয়নৰ পৰা ধৰি শিক্ষা ব্যৱস্থাটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিবিলাক কাম কৰিব লগা আছে সেইখিনি কাম আগন্তুক সময়ত চৰকাৰখনক আমিও অনুৰোধ জনাম যে এই কামখিনি যাতে আগন্তুক সময়ত হয় আৰু শিক্ষাৰ ক্ষেত্ৰত চাহ বাগিচাত আৰু এটা সমস্যা আছে যে চাহ বাগিচাৰ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তাতে তেওঁলোকে কেতিয়াবা ভাষাগত ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হয় আৰু চাহ বাগিচাত যেতিয়া স্কুললৈ যোৱা গোটেই কথাটো মানে অন্য সাধাৰণ গাঁও এখন নাইবা চহৰৰ মাজত পাৰ্থক্য কি হয় মানে একেবাৰে প্ৰথম স্কুললৈ যোৱা সৰু ল'ৰাটোক নাইবা সৰু ছোৱালীজনীক মানে মাকে হাতত ধৰি স্কুললৈ লৈ যোৱা সেই পৰিৱেশটো চাহ বাগিচাত নাপায় কাৰণ মাকে কামলৈ ওলাই যায় মানে হয়তো সেই সৰু ল'ৰাটোক বায়েকে লৈ গৈছে কেতিয়াবা নাইবা ককায়েকে লৈ গৈছে গতিকে এনেকুৱা ধৰণৰ বহুকেইটা এনেকুৱা কথা আছে যিবিলাক কথাৰ কাৰণে ধৰক চাহ বাগিচাৰ শিক্ষা ব্যৱস্থাটোক আমি এতিয়াও লাষ্ট যিটো আপোনাৰ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰত আমি প্ৰায় 51% মান হৈছিলে আৰু বহু বিদ্যালয়ত এতিয়াও আমাৰ মডেল হাইস্কুলসমূহতো ফলাফল আমি আশা কৰাৰ ধৰণে নহয় গতিকে এইবিলাক ক্ষেত্ৰত বহুত কাম কৰিব লগা আছে মই ছাত্ৰ সংগঠনত থাকোঁতে যেনেকৈ এইবিলাক কথা কৈছিলোঁ এতিয়া মই ভাবোঁ যে আৰু চৰকাৰখনৰ এটা কাৰণে ভাল লাগে নাইবা আত্মবিশ্বাসী যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কিন্তু খুব
এই সমস্যাবিলাকক লৈ তেখেতে খুব আন্তৰিকতাৰে কাম কৰাৰ তেখেতৰ সদিচ্ছা আছে আৰু যাৰ কাৰণে কিছু ক্ষেত্ৰত চাহ বাগিচা অঞ্চলত প্ৰথমবাৰৰ কাৰণে হাইস্কুল তাৰ লগে লগে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষ মিড ডে মিলৰ পৰা ধৰি যাতে তেওঁলোকে বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হয় এই গোটেই কামবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ শিক্ষামন্ত্ৰী থকাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেখেতে মুখ্যমন্ত্ৰী হ'ল তেখেতে খুব আন্তৰিকতাৰে কৰাৰ প্ৰচেষ্টা আমি দেখিছিলোঁ আমি যেতিয়াই শিক্ষা ব্যৱস্থাটোক লৈ কিবা এটা তেখেতক আবেদন কৰিছিলোঁ তেখেতক খুব গুৰুত্ব সহকাৰে লৈছিল গতিকে আগন্তুক দিনত ভাবিম যে নিশ্চিতভাৱে যিহেতু এতিয়া চৰকাৰখনৰ লগত আছোঁ নিজে এজন বিধায়ক হিচাপে এই কামবিলাক যদি কৰি পুলি পাৰোঁ আগবঢ়াই লৈ যাব পাৰোঁ তো তাতকৈ আৰু ভাল লগা কথা একো নাথাকিব যিটো সমাজৰ পৰা প্ৰতিনিধিত্ব কৰি আহিলোঁ সেই সমাজখনৰ শিক্ষা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যদি কিবা আৰু ময়ো নিজৰ প্ৰচেষ্টাৰে নিজৰ ফালৰ পৰাও যিখিনি কৰিব পৰা যায় এজন বিধায়ক হিচাপে সেইখিনি কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰোঁ আৰু অত্যন্ত আন্তৰিকতাৰে সেই কামখিনি কৰিম বিদ্যালয়বিলাকৰ আন্তঃগাঁথনিৰ পৰা ধৰি এইবিলাক কামৰ ক্ষেত্ৰতো আমাৰ ফালৰ পৰা যিজন এজন বিধায়ক হিচাপে যিখিনি কৰিব পৰা যায় সেইখিনিত আটাইতকৈ বেছি গুৰুত্ব সহকাৰে লৈ কাম কৰি যাম মানে মই কথাখিনি আপোনালোকক এইটো কাৰণেই সুধিব বিচাৰিছোঁ বিশেষকৈ এই প্ৰশ্নটো মোৰ আপোনাৰ বা প্ৰকাশ দাসৰ প্ৰতি বেছি থাকিব যে ছাত্ৰ সংগঠনৰ নেতৃবৰ্গই বিশেষকৈ জনগোষ্ঠীয় বা আছুৰ নেতৃবৰ্গৰ প্ৰতি এটা সাধাৰণ এইটো অভিযোগ যে তেখেতসকল যেতিয়া সংগঠনত থাকে তেখেতসকলে খুব ডাঙৰ ডাঙৰ কথা কয় কিন্তু যেতিয়া তেখেত সক্ৰিয় এইটো কথা আচলতে মোৰ কথা নহয় 1999 চনত প্ৰথম যেতিয়া সম্ভৱতঃ সেইটো সময়ত 99 ঠিক নহয় 99 সৰ্বানন্দ সোণোৱাল তেতিয়া আছু এৰি পেলাই আপোনাৰ এৰিছিলে সম্ভৱতঃ সেইটো সময়তে তাৰ আগতে তেখেতেই নিজে সংবাদমেলত কোৱা কথা যে আছুৰ নেতৃত্বৰ প্ৰতি এটা সাধাৰণ অভিযোগ যে আপোনালোক সংগঠনত থাকোঁতে বহুত ওপৰৰ কথা কয় কিন্তু যেতিয়া সক্ৰিয় ৰাজনীতিত ভৰি দিয়ে কথাবিলাক লাহে লাহে পাহৰি যায় সেইখিনি আচলতে এতিয়া কোনেও আশা নকৰিব মই সেই প্ৰশ্নটোকে ধীৰাজ মই আকৌ আহিম যিহেতু জাতীয় কথাবিলাক আছে জনজাতিকৰণ আপোনাৰ মজুৰি বৃদ্ধি এই কথাখিনিলৈতো আপোনাৰ কথাখিনি অলপ জানিব লাগিব মই জুবেৰ মই আপোনাৰ ওচৰলৈকে আহিছোঁ যে এই যিটো মই চাহ জনগোষ্ঠীয় ৰাইজৰ বা ছাত্ৰ ছাত্ৰীসকলৰ কথাখিনি কৈছোঁ ঠিক সমান্তৰালভাৱে আপুনি যিটো সমষ্টিৰ পৰা আহিছে ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান এলেকাসমূহতো অনুৰূপ পৰিৱেশ দেখা পোৱা যায় ড্ৰপ আউট আপোনাৰ শিক্ষাৰ অভাৱ আৰু যাৰ কাৰণে আপুনি মোতকৈ বেছি জানিব যে কিছুমান অপৰাধ প্ৰৱণতা গঢ় লৈ উঠে বিভিন্ন ধৰণৰ অভিযোগ তেখেতসকলৰ প্ৰতি আহে সেইটো বৰ্তমান ধৰ্মীয় সংখ্যালঘু সমাজখনৰ কাৰণে ডাঙৰ এটা সমস্যা এই কথাখিনি আপুনি কিদৰে বিশ্লেষণ কৰিব এই সমস্যাখিনিৰ পৰা সেই সমাজখনক সকাহ দিবৰ বাবে শিক্ষাৰ পোহৰৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ পৰিকল্পনা আমি যেতিয়া কেম্পেইন ষ্টাৰ্ট কৰিলোঁ কেম্পেইন ষ্টাৰ্ট কৰিলোঁ যেতিয়া মোৰ ফাৰ্ষ্ট 3টা ইছ্যুৱে আছিলে এডুকেশ্যন এমপ্লয়মেণ্ট আৰু হেল্থ এই 3টা হ'ল বেছিক এই 3টা বেছিক যেতিয়া এই 3টা পাব তাৰপাছত মানুহে বাকী বস্তু ভাবিব পাৰিব কাৰণ বাকী চব বস্তু লাক্সাৰী হয় কিন্তু এই 3টা হ'ল চবতকৈ ডাঙৰ নেচেচিটি আৰু চব বস্তু কৰিব যাওঁতে লাষ্টত চৰকাৰী সাহায্য লাগে ফাণ্ড লাগে কিন্তু এতিয়া কি হৈছে আমাৰ ডিলিমিটেশ্যন পাছত আপুনি দেখা পাইছে যে হাইলাকান্দিত এটা চিট কমাই দিছে আৰু গোটেই বৰাক ভেলীৰ পৰা 2টা চিট কমাই দিছে আৰু বৰাক ভেলী অলৰেডি বঞ্চিত বৰাক ভেলী মানুহ অলৰেডি যেতিয়া গুৱাহাটী আহে এটা লেংগুৱেজ প্ৰব্লেমৰ কাৰণে অলৰেডি এটা জেনুইন এইটো প্ৰব্লেম লেংগুৱেজ প্ৰব্লেম হয় ইনফিৰিয়ৰিটি কমপ্লেক্স আহি যায় লেংগুৱেজ প্ৰব্লেমৰ কাৰণে বাকী চব বস্তু ফ'ল' কৰে কিন্তু আমাৰ এটা বস্তু আছিল যে আমাৰ পলিটিকেল এটা ভেলু এটা আছিলে আমাৰ 15টা চিট আছিলে পলিটিকেল 15টা চিট আছিলে যেতিয়া আৰু যিকোনো জেগাত আপোনাৰ যেনেকুৱাই হওক আপোনাৰ যদি পলিটিকেল ভেলুটো থাকে চিটটো থাকে চব পাৰ্টি যাবই লাগে এইটো কংগ্ৰেছ হওক বিজেপি হওক চব যাব লাগিব পাত্তা দিবই লাগিব গুৰুত্ব থাকিবই লাগিব কিন্তু এই চিট য'ত আমাৰ অলৰেডি ইমান বঞ্চিত আমাৰ ৰাস্তাই নাই ক'ব গ'লে ৰাস্তাই নাই এতিয়া আকৌ বাৰিষা চিজন ষ্টাৰ্ট হ'ব বৰষুণ দিয়াৰ লগে লগে আমাৰ ৰাস্তা নাই ভয়ানক অৱস্থা দেখা কেনেকুৱা অৱস্থা হৈ যায় তো এনেকুৱা এটা চিটুৱেশ্যনত আৰু কিবা মেডিকেল ইমাৰ্জেঞ্চি হ'লে আকৌ গুৱাহাটী আহিব লাগে গুৱাহাটী আহিব হ'লে যদি ট্ৰেইনৰ কথা যদি আপুনি কয় ইনষ্টেণ্ট আপুনি টিকেট নাপায় আপুনি বাছ মেক্সিমাম টাইমত ৰাস্তাই বন্ধ থাকে বাছত কেনেকুৱা আহিব আৰু ফ্লাইট চবৰে কাৰণে এফৰ্ডেবল নহয় একেবাৰে নহয় তো অলৰেডি ইমানখিনি বঞ্চিত হোৱাৰ পাছত আমাৰ এটা বস্তু আছিলে যে আমাৰ চিটকেইটা আছিলে চিটকেইটা থকাৰ কাৰণে আমি ফাণ্ডো বেছি পাইছিলোঁ চব বস্তু অকণমান বেছি পাইছিলোঁ কিন্তু এতিয়া বহুত বেছি চেলেঞ্জিং হ'ব কাৰণ আমাৰ চিট 2টা কমাই দিছে আৰু হাইলাকান্দি এজ এ ডিষ্ট্ৰিক্টত 3টা চিটৰ পৰা এতিয়া 2টা চিট কৰি দিছে 2টা চিট কৰাৰ পাছত এতিয়া আমাৰ ফাণ্ড আৰু কমি যাব আৰু এইখিনি যে আমি ডেভেলপ কৰিব আছে ডেভেলপ কৰিবলৈ আমাক চবতকৈ বেছি কি লাগিব ফাণ্ড লাগিব এতিয়া বৰাক ভেলীৰ পৰা টেক্সটো ঠিকেই গৈ আছে টেক্সটোতো আমাক কনচেশ্যন দিয়া নাই টেক্সটো যিমান আগতে 15টা চিট থাকোঁতে যিমান টেক্স হৈ আছিলে এতিয়া ইমানখিনিয়ে টেক্স লৈ আছে কিন্তু ৰিটাৰ্ণ এতিয়া আমি কম পাম যিহেতু আমাৰ চিট কমি গৈছে চ' এতিয়া এটা বহুত ডাঙৰ অন্যায় বুলি কিন্তু ফাণ্ডটো দৰকাৰ কিন্তু সমান্তৰালভাৱে এৱাৰনেছটো বহুত
এৱেৰনেছ সেইটোৱে মই তাতে আহি আছোঁ এতিয়া ফাণ্ডটো যেতিয়া ফাণ্ডটো আহিব যেতিয়া যিকোনো বস্তু কৰোঁতে আপোনাক ফাণ্ড লাগিব গভৰ্ণমেণ্টে যেতিয়া যি কৰিব আমি এজ এ অৰ্গেনাইজেশ্যন আমি এটা লিমিটেশ্যন থাকে কিন্তু এজ এ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ মোৰ বহুতখিনি লিমিটেশ্যন আহি যাব যেতিয়া ফাণ্ড কম আহে এইটো মোৰ কথা কোৱা নাই ইন জেনেৰেল কথা চ' এতিয়া আমি এৱেৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে আমি এডুকেশ্যনৰ পৰা ইনভেষ্ট কৰিব লাগিব এডুকেশ্যনত ভালকৈ ইনভেষ্ট কৰিলে আমাৰ হাইলাকান্দি অলৰেডি বঞ্চিত আৰু প্লাছ মাইনৰিটি মানুহ হয় মই চাওক মই নতুন প্ৰজন্মৰ ল'ৰা মই চব বস্তু একচেপ্ট কৰোঁ যোনটো হয় এইটো হয় ক'ব লাগিব এতিয়া যিকোনো কমিউনিটি মই মুছলিমৰ কথা কোৱা নাই যিকোনো কমিউনিটি যেতিয়া পভাৰ্টিত থাকে যেতিয়া গৰীবীত থাকে যেতিয়া অকণমান মানে সিহঁতৰ মৰেলছ অকণমান হ'লেও কম থাকিব আমাৰ ফাৰ্ষ্ট বস্তুটো হ'ল আমি এডুকেশ্যন দি আমি আমাৰ কমিউনিটি নিজৰ কমিউনিটি আমি আপলিফ্ট কৰিবলৈ আমি এডুকেশ্যনটো চবতকৈ ডাঙৰ আমাৰ ৱেপন হয় একদম কোনো পপুলেশ্যন বৰুৱা এইবিলাক হ'ল একেবাৰে পলিটিকেল বস্তু এইবিলাক মানুহে মিছ ইউজ কৰিবৰ কাৰণে এইবিলাক কথা পাতে কিন্তু আমাৰ চবতকৈ ডাঙৰ কথাটো হ'ল আমি এডুকেশ্যন দিব লাগিব ঘৰে ঘৰে আমি এডুকেশ্যন দিব লাগিব স্পেচিয়েলি ছোৱালী এডুকেশ্যনৰ কাৰণে ফিমেল এডুকেশ্যনৰ কাৰণে আমি কাম কৰিব লাগিব চ' এইখিনি নতুন প্ৰজন্ম হিচাপে যিহেতু নতুন প্ৰজন্মৰ মই এজন প্ৰতিনিধি আহিছোঁ চ' এইখিনি বস্তুত মোৰ মেইন ফ'কাছটো হ'ব যে এডুকেশ্যনৰ ওপৰত কাৰণ এডুকেশ্যন আমি যেতিয়া ফ'কাছ কৰিব পাৰিম এডুকেশ্যনৰ ওপৰত আমি যেতিয়া ইনভেষ্ট কৰিব পাৰিম আমাৰ ল'ৰা ছোৱালী বহুতখিনি আগবাঢ়ি আহিব বুলি মই আশাবাদী তেতিয়া তেওঁলোকে গম পাব কোনটো উচিত কোনটো অনুচিত মূল কথাটো সেইটোৱেই আৰু আচলতে মই খুব সন্মান সহকাৰে কৈছোঁ জুবেৰ আমি স্বাধীনতাৰ পিছত আপুনি যিমানবিলাক ধৰ্মীয় সংখ্যালঘু ৰাইজৰ মই সেইটো টু চাম এক্সটেন্স কিছুদিন বছৰ আগলৈকে সেইটো চাহ জনগোষ্ঠীয় লোকৰ প্ৰতিও সেইটো যায় এই নেতাসকলেই জনতাৰ প্ৰধান শত্ৰু হয় সেই নেতাবিলাকৰ ভোট জনগোষ্ঠীয় ৰাইজৰ ভোট লৈ নেতা হয় কিন্তু নিজে এটা নিৰাপদ দূৰত্বত অৱস্থান কৰে কিন্তু সেই মানুহখিনি দুখীয়াৰ পৰা দুখীয়া হৈ যাওক অশিক্ষিতৰ পৰা অশিক্ষিত হৈ যাওক এই ধৰণৰ এটা প্ৰৱণতা নেতাসকল থাকে মই আজিৰ নেতাৰ কথা কোৱা নাই এটা সময়ৰ গতিকে সেইখিনি আচলতে এইটো বস্তু হয় কাৰণ যেতিয়া আনএডুকেটেড থাকিব তেতিয়া ৰুল কৰিবলৈ ইজি হয় ইলেকশ্যন জিকিবলৈ ইজি হয় যেতিয়া মানুহে নিজৰ ৰাইট গম পাই যাব এতিয়া যেতিয়া চবে যেতিয়া নিজৰ যিমান ৰাইটছ আছে এইখিনি যেতিয়া গম পাই যাব তেতিয়া খোজা ষ্টাৰ্ট কৰি দিব নহয় তেতিয়া কি কৰিব একজেক্ট সেইটোৱে কথা ৰূপম সেই কথাটোৰ পৰা আপোনাৰ সমষ্টিটো কিন্তু ব্যতিক্ৰম নহয় বা সেই এলেকাটো আমি পূৰ্বৱৰ্তী সময়ছোৱাত আমি দেখিছিলোঁ বিভিন্ন সংঘাত বিভিন্ন তাৰ পিছত বহু এটা পৰিত্যক্ত বা প্ৰত্যাহ্বানৰ পিছত আজিৰ অৱস্থালৈ আহিছে আপোনালোকক জনপ্ৰতিনিধি হিচাপে ৰাইজে নিৰ্বাচিত কৰিছে বিশেষকৈ আপুনি কৈছে আছুৰ কথা আপুনি কৈছে বা পৰৱৰ্তী সময়ত BPF মাধ্যমেৰে আপুনি গোটেই সৰ্বস্তৰৰ এজোপা ফুলৰ বাগিচা বুলি কৈছে যে বিভিন্ন ধৰণৰ তাত ফুল আছে বিভিন্ন ধৰণৰ সমষ্টি মানে ঐক্য আছে বিভিন্ন উপকৰণ আছে গতিকে এই বাগানৰ মালিক হোৱাটো কিন্তু বৰ সহজ কাম নহ'ব কিন্তু মই যিটো প্ৰশ্ন আপোনাক সুধিছোঁ ছাত্ৰ ছাত্ৰীসকলক আগত ৰাখি আমি বাহিৰৰ উন্নত ৰাজ্যসমূহৰ লগত আমি গোটেই ব্যৱস্থাটোক তুলনা কৰিলেও আমি যথেষ্ট পিছ পৰি থাকোঁ যদিও বা মুখ্যমন্ত্ৰীয়ে প্ৰথম 5খন ৰাজ্যৰ ভিতৰত কৰিম বুলি কৈছে কিন্তু এতিয়ালৈকে আমি সেই উদ্দেশ্য লক্ষ্যত উপনীত হ'বগৈ পৰালৈকে নাই আপোনাৰ নিজা কিবা পৰিকল্পনা মই নিৰ্বাচনৰ সময়ত যেতিয়া বা সংগ্ৰী মানে সমষ্টিত সোমালোঁ আৰু প্ৰচাৰ কৰিবলৈ তেতিয়া এটা মই প্ৰথম ইছ্যু লৈ গৈছিলোঁ যে মই ৰাইজৰ নেতা হ'বলৈ অহা নাই বেটা হৈ কাম কৰিব আহিছোঁ এই কথাখিনি ৰাইজে বিশ্বাসত লৈছে আৰু যুৱ প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ কাৰণে হাগ্ৰামা মহিলাৰ ইচ্ছাৰে যিটো মানে প্ৰতিনিধিত্ব কৰিবলৈ মোক তাতে দায়িত্ব দিলে মানুহে খুব ভাল পাইছে আচলতে কাৰণ চবে বৰ্তমান যুৱ প্ৰজন্মক বিচাৰে কষ্ট কৰিব পাৰে আৰু মোৰ সমষ্টিটো খুব দীঘলীয়া বাছুগাঁও মোৰ যিটো দীঘলীয়া আছে তাৰে পৰা একদম টিপকাইলৈকে গোসাইগাঁও খুব দীঘলীয়া সমষ্টি তো তাতে কাম কৰিবলগীয়া যথেষ্ট আছে কিন্তু এটা কথা মই আপোনাক ক'ব বিচাৰিছোঁ যে আজিৰ পৰা 6 মাহমান আগতে আমাৰ BTCৰ এখন চৰকাৰ হ'ল আপোনালোকে দেখিছে হাগ্ৰামা মহিলা ইচ্ছাৰে সেই চৰকাৰখন যেতিয়া গঠন কৰিলে তেখেতে কিছুমান প্ৰতিশ্ৰুতি দি মানে মানুহবিলাকক চৰকাৰখন আনিছিলে আৰু চৰকাৰখন গঠন হোৱাৰ পিছৰে পৰাই আৰম্ভ হোৱাৰ পিছৰে পৰা সেই প্ৰতিশ্ৰুতিবিলাক তেখেতে পালন কৰিবলৈ আৰম্ভ কৰিছে আৰু এই কাৰণে একচুৱেলি এই নিৰ্বাচন মোৰ জিকাৰ কাৰণে খুব ইজি হৈছে আৰু এই ক্ষেত্ৰত আমাৰ কৰণীয় যথেষ্ট আছে বা সংগ্ৰী সমষ্টিত গৰাখহনীয়াৰ সমস্যাটো আছে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আছে আৰু মই নিৰ্বাচনৰ এটা কথা কৈছিলোঁ যে তাতে থকা আমি যুৱ প্ৰজন্মক কৰ্মমুখী কৰিম ইতিমধ্যে আপোনালোকে জানে আমাৰ কোকৰাঝাৰ জিলাত চালাখাটিত এটা NTPC বুলি আছে NTPCটোত বিভিন্ন ল'ৰা ছোৱালী কৰ্মসংস্থাপন পাইছে কোনো জাতি ধৰ্ম ভেদে সকলো জাতি জনগোষ্ঠীৰ মানুহ তাতে কাম কৰি আছে 20,000ৰো অধিক ল'ৰা ছোৱালী কৰ্মসংস্থাপন পাইছে গতিকে আমি ইণ্ডাষ্ট্ৰী ছেক্টৰটোত আমি গুৰুত্ব দিম আগন্তুক দিনত কেনেকৈ আমি ল'ৰা ছোৱালীখিনিক তাতে কৰ্মমুখী কৰিব পাৰোঁ আৰু শৈক্ষিক ক্ষেত্ৰত মোৰ সমষ্টিটোত যথেষ্ট এনেকুৱা স্কুল আছে হাইস্কুল আছে হাই ছেকেণ্ডেৰী কৰিবলগীয়া আছে এই ক্ষেত্ৰত আমি কাম কৰি যাম তাৰপিছত তাতে আপোনালোকে দেখিছে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ কাম কৰিবলগীয়া আছে চিকিৎসালয় আছে যদিও ডক্টৰ বহু ক্ষেত্ৰত নাই এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাম বা স্বাস্থ্যমন্ত্ৰী যিগৰাকী হ'ব আমি ডক্টৰৰ ব্যৱস্থাটো কৰাৰ ক্ষেত্ৰত কাম কৰিম আৰু এই
মই যিটো যাত্ৰাটো কৈছোঁ সদৌ অসম ছাত্ৰ সন্থাই হয় মোক জন্ম দিছিলে কিন্তু পিছত লালন পালনটো কোচ ৰাজবংশী ছাত্ৰ সন্থা বা আমাৰ স্বগোষ্ঠীয় সংগঠনবিলাকে মোক আজি এই বিধেয়ক পৰ্যায়ত আনাৰ ক্ষেত্ৰত সহায় কৰিছে গতিকে আমাৰ জনগোষ্ঠীটোৰ যথেষ্ট কাম কৰিবলগীয়া আছে সেই ক্ষেত্ৰত তাতে সেইবিলাক ঠাইত আগতে বহুত ডিপ্ৰাইভ হৈ আছিলে আগ্ৰামৰ মহিলা বিচাৰে যথেষ্ট মৰম ভাল পোৱা দিছে জনগোষ্ঠীটোৰ কাৰণে কাম কৰি আছে এতিয়া আৰু সেইকাৰণে এই সুযোগতে আমি জনগোষ্ঠীটো উত্তৰণৰ কাৰণে কাম কৰিম ইয়াত বসবাস কৰা যিটো ছাৰে প্লেন কৰিছে যে ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক উন্নয়ন কৰিব লাগিব গতিকে যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোকে মই সম উন্নয়নৰ আগবঢ়াৰ কাৰণে কাম কৰিব লাগিব আৰু এই ক্ষেত্ৰত ইতিমধ্যে আমাৰ ৰিভিউ মিটিং আৰম্ভ হৈছে কি আমাৰ কাম কৰিবলগীয়া আছে বিপিএফ দলে ইতিমধ্যে আৰম্ভ কৰিছে বিটিচি প্ৰধানগৰাকীয়ে লৈছে আৰু মাটিৰ পট্টা দিয়া কথা যিটো কৈছিলে ছাৰে এই ক্ষেত্ৰত বিধায়কবিলাকক লৈ আলোচনা চলি আছে যে আমাৰ বিটিচি অঞ্চলত যথেষ্ট খাছ মাটি আছে আৰু বিভিন্ন খিলঞ্জীয়া মানুহখিনি তাতে বসবাস কৰি আছে তেওঁলোকক মাটিৰ পট্টা দিয়া কথাটো আগতে কৈছিলে গতিকে ইতিমধ্যে তেখেতে কৈছে 6 মাহৰ ভিতৰত এই কামবিলাক সমাপ্ত হ'ব লাগে তো তেখেতৰ যি প্ৰচেষ্টা মই ভাবোঁ আগন্তুক দিনত মোৰ কাম কৰাত ইজি হ'ব আৰু বৰ্তমান আপোনালোকে সকলোৱে জানে অসমৰ যশস্বী মুখ্যমন্ত্ৰী আকৌ এবাৰ হ'বলৈ গৈ আছে অহাকালি শপত গ্ৰহণ কৰিব ৰাজ্যবাসীয়ে খুব হিলদল ভাঙি মৰম ভাল পোৱা দি তেখেতক আকৌ এবাৰ মুখ্যমন্ত্ৰী বনোৱাৰ কাৰণে একচুৱেলি NDAক ভোট দিছে আৰু বিটিচি প্ৰধানগৰাকীক ভাল পাই নামনি অসমত সকলোৱে যেনে আপোনালোকে ভোট দিছে গতিকে আমি ভাবোঁ একেলগে আমি কাম কৰাত খুব সুবিধা হ'ব আৰু শৈক্ষিক ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আমি কাম কৰিব পাৰিম আৰু লগে লগে এটা কথা কৈছিলোঁ যে আমাৰ নিৰ্বাচনৰ সময়ত মই এটা কথা কৈছিলোঁ যে যিবিলাক বিদেশত আমাৰ বহুত ভাই বন্ধু কাম কৰি আছে মই একদম একজেক্ট সেই কথাটোকে সেই আটাইকেইজনলৈ যে আমাৰ বহুত এইটো ডাঙৰ সমস্যা হৈ আছে যে কোনোবাই হয়তো পেটৰ তাৰণাত মনৰ ইচ্ছাৰ বিৰুদ্ধে আপোনাৰ বিদেশতেই হওক বা বহিৰাজ্যতেই হওক হায়দৰাবাদ কেৰেলা দিল্লী ছিকিউৰিটি গাৰ্ডৰ পৰা আৰম্ভ কৰি আপোনাৰ পিয়ন বা যিকোনো হওক একদম যিটো পৰিৱেশ হ'ব নালাগিছিলে আচলতে মই আটাইকেইজনৰ ভিউ পইণ্ট ল'বলৈ চেষ্টা কৰিম হয় খুব ধুনীয়া পইণ্ট এটা আপুনি দিছে তো মই নিৰ্বাচনৰ এই কথাটো কৈছোঁ যে যিবিলাক আমাৰ ভাই বন্ধু বিদেশত কাম কৰি আছে ছিকিউৰিটি গাৰ্ড 7,000 কাম কৰিছে তো এই ক্ষেত্ৰত মই তেওঁলোকক কথা দিছিলোঁ যে আমি বিটিচি অঞ্চলটোত বা অসমতে ইণ্ডাষ্ট্ৰিয়েলৰ ক্ষেত্ৰত আমাৰ যথেষ্ট কাম হ'ব আগন্তুক দিনত ইতিমধ্যে গুৱাহাটীত বহু কেইবাৰ মিটিং হৈছে আৰু বিটিচি অঞ্চলতো যথেষ্ট ইণ্ডাষ্ট্ৰি হ'ব আমি ইতিমধ্যে CM ছাৰৰ ওপৰত আমাৰ BPF প্ৰধানগৰাকী ৰিকুৱেষ্টো কৰিছে জনা কথা আলোচনাও কৰিছে যে ইণ্ডাষ্ট্ৰি যেতিয়া হ'ব তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি ইয়াতে কৰ্মসংস্থাপন পাব আমি তেওঁলোকক ঘূৰাই আনি কেনেকৈ মানে নিজে মায়ে বনোৱা ভাত খাই আমি সন্ধিয়া একেলগে কথা পাতিব পৰা পৰিৱেশ ল'ৰা ছোৱালীৰ লগত থাকিব পৰা পৰিৱেশ দিব পাৰোঁ এই ক্ষেত্ৰত নিৰ্বাচনৰ আগত মোৰ প্ৰতিশ্ৰুতি আছিল আৰু আজিও মই আপোনালোকৰ ডক্টৰৰ জৰিয়তে কৈছোঁ আমি আগন্তুক দিনত ঘৰৰ ল'ৰাখিনি ঘৰত আনি কেনেকৈ কৰ্মসংস্থাপন তেওঁলোকক দিব পাৰোঁ তাৰ ক্ষেত্ৰত মই কাম কৰিম ইতিমধ্যে বাওঁসংগীবাসী ৰাইজে যথেষ্ট মৰম ভাল পোৱা দিছে তেওঁলোকৰ মৰম ভাল পোৱাখিনি হৃদয়ত লৈ আশীৰ্বাদ লৈ এই অঞ্চলৰ উন্নয়ন কৰাৰ কাৰণে আৰু তেওঁলোকক নিৰাপত্তা দিয়াৰ কাৰণে মই আগন্তুক দিনত কাম কৰি যাম নিশ্চয় মই এটা বিৰতি ল'ম প্ৰকাশ তাৰপিছত আপোনাৰ ওচৰলৈকে আহিম মই আচলতে এই নিৰ্বাচনটোত যিমানখিনি নতুনকৈ জনপ্ৰতিনিধি হৈছে যাৰ লগত মই কথা পাতিব পাৰিছোঁ মই এই প্ৰশ্নটো সকলোকে খুজিছোঁ যে এইটো কোনোবাই ভাল এটা কিবা পাইছে বাহিৰত গৈছে এটা পৰ্যাপ্ত আপোনাৰ দৰমহা পাইছে ঠিকেই আছে কিন্তু নিজৰ পেটৰ তাৰণাত ঘৰখন চলাবৰ কাৰণে বহু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী বাহিৰত গৈছে আৰু ইমান বেয়া লগা কেতিয়াবা আমি সেই বাহিৰত থকা আমাৰ দাদা ভাইহঁতৰ নিথৰ দেশবিলাকহে ঘূৰি অহা দেখিবলৈ পাওঁ বা ইয়ালৈ আহে তাতকৈ আৰু পেথেটিক কথা একো নাথাকে গতিকে এই যদি কিবা এটা ইমান আপোনালোকৰ চৰকাৰে NDA চৰকাৰে বা অপজিশ্যন হিচাপে আপোনালোকে জুবিৰানম এটা শক্তিশালী ভূমিকা ল'ব আমি নোৱাৰোঁনে যে সেই মানুহখিনি ইমান ইয়াত এতিয়া উদ্যোগীকৰণৰ কথা হৈছে কৃষিখণ্ডৰ উন্নয়নৰ কথা হৈছে যে কিবাকৈ আমি সেই মানুহখিনিক যদি লৈ আনিব পাৰোঁ যিখিনিয়ে পেটৰ তাৰণাত কাম কৰি আছে বা অনাৰতা এইটো এদিনতে হোৱা ব্যৱস্থা নহয় যে আহ বুলিলে কাইলৈ চব লৈ আনিব নোৱাৰি কিন্তু সেই যিটো পৰিকাঠামো তৈয়াৰ কৰা যিটো আন্তঃগাঁথনি তৈয়াৰ কৰাৰ দিশত যদি চৰকাৰখনে অকণমান মনোনিৱেশ কৰে নিশ্চয় ভাল হ'ব মই বিৰতি লৈছোঁ প্ৰকাশ দা এই প্ৰসংগটোকে মই লৈ পেলাই আপোনাৰ ওচৰলৈকে আহিম প্ৰকাশ দাস ডাঙৰীয়া মই সেই প্ৰশ্নটোলৈকে যাব বিচাৰিছোঁ যে সেইটো চাগে আপোনাৰ সমষ্টিটো মুক্ত নহয় তাৰ পৰা সেইটো আচলতে অসমৰ কোনো এলেকাই তাৰ পৰা মুক্ত নহয় যে পেটৰ দায়ত বহিৰাষ্ট্ৰত মানুহ যাব লগা হয় আচলতে যোৱাটো কোনো ডাঙৰ কথা নহয় ভাল কথাই বিদেশলৈ গৈছে কিন্তু যেতিয়া নিজৰ ইচ্ছাৰ বিপৰীতে বাধ্য হৈ যাব লগা হয় তেতিয়া আচলতে কথাখিনি ভাবিব লগা হয় আপোনাৰ যথেষ্ট পৰিকল্পনা আছে সমষ্টিটোক লৈ উদ্যোগীকৰণৰ যথেষ্ট প্ৰভাৱ পৰাৰ মুখ্যমন্ত্ৰীয়ে কৈছে আমি যদি হাজো পলাশবাৰী নতুন দলং দেখা পাওঁ বিভিন্ন ধৰণৰ যাতায়াতী ব্যৱস্থাৰো উন্নত হ'ব কি ধৰণে আগবাঢ়িব হাজো শুৱালকুছি সমষ্টিটো
এটা ঐতিহ্যপূৰ্ণ সমষ্টি আৰু এটা বৰ স্বাভিমানী সমষ্টি কাৰণ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ পঞ্চতীৰ্থ আছে আৰু পমক্ক আছে ইছলাম ধৰ্মী লোকৰ কাৰণে আৰু একেলগে শুৱালকুছি পাট কাপোৰৰ যিটো উদ্যোগ আৰু সত্ৰৰ যিটো সত্ৰ নগৰীক সত্ৰৰ যিটো আমি ধৰ্মীয় ফালৰ পৰাই চাওঁ যদি কালচাৰেল ফালৰ পৰাই চাওঁ এটা ঐতিহ্যপূৰ্ণ এটা ঠাই কাৰণ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যেতিয়া জন্ম জয়ন্তী অনুষ্ঠিত হয় সমগ্ৰ অসমতে হয় কিন্তু শুৱালকুছিৰ মানুহৰ অন্তৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজি আজিও যেন তাত সুন্দৰভাৱে জীয়াই ৰাখিছে আৰু সত্ৰ সংস্কৃতি প্ৰকৃত সত্ৰ সংস্কৃতি কিন্তু মই যিমান অসমত ঘূৰিছোঁ মই শুৱালকুছিৰ কিন্তু সত্ৰ সংস্কৃতিক মই শ্ৰদ্ধা জনাওঁ কাৰণ তাত এটা সুকীয়া পৰিচয় ৰাখিছে আৰু সেইকাৰণে শুৱালকুছিৰ যিটো ঐতিহ্য তাত যথেষ্ট পৰ্যটকৰ অৱকাশ আছে আপুনি কৈছে যে পলাশবাৰী আৰু শুৱালকুছিৰ মাজত যিখন দলং এই দলংখন অতি গুৰুত্বপূৰ্ণ দলং এই দলংখনৰ এতিয়া ইতিমধ্যে নিৰ্মাণ কাৰ্য বহু আগুৱাই গৈছে আৰু সোনকালে হয়তো নিৰ্মাণ হৈ যাব এই ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা এই দলংখন সম্পূৰ্ণ হোৱাৰ লগে লগে হাজো শুৱালকুছি সমষ্টিৰ বৰ্তমানৰ যিটো অৱস্থা ইয়াতকৈ বহুত উন্নত হ'ব কাৰণ একমাত্ৰ নামনি অসমৰ যোগাযোগৰ এটা মাধ্যম হ'ব কাৰণ মানুহে আজি বৰপেটা ধুবুৰী বঙাইগাঁৱৰ পৰা যেতিয়া নলবাৰীৰ পৰা আহিব তেতিয়া হাজো হৈ শুৱালকুছি হৈ বাথান হৈ আপোনাৰ পলাশবাৰী হৈ আপোনাৰ এয়াৰপোৰ্ট পাব এই এয়াৰপোৰ্ট পোৱাৰ কাৰণে খুব বেছি সময় নালাগে আৰু যাতায়াত যোগাযোগে হ'ল উন্নয়নৰ এটা মাপকাঠি প্ৰধান গতিকে একে সময়তে মই ভাবোঁ যে হাজো শুৱালকুছি সমষ্টিটো বৰ্তমান যিটো হাজো অংশ কিছু কৰিব লগা আছে কিন্তু শুৱালকুছি অংশৰ যিটো পুৰণা জালুকবাৰীৰ যিটো অংশ যথেষ্ট উন্নত হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট কৰিছে আজি কিছুদিন আগত নিৰ্বাচনৰ ঠিক এমাহ আগত মুখ্যমন্ত্ৰী মহোদয়ে দুখনকৈ এটা উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণ কৰিছে ইতিমধ্যে ৰাইজৰ কাৰণে মুকলি কৰি দিছে শুৱালকুছি ক্ৰীড়া প্ৰকল্প আৰু বংশৰ ষ্টেডিয়াম শুৱালকুছি ক্ৰীড়া প্ৰকল্পটো ভৱিষ্যত যিসকল আমাৰ ক্ৰীড়াৰ লগত জড়িত যুৱক যুৱতী আছে সেইসকলে এটা উন্নত মানৰ সৰ্বভাৰতীয় পৰ্যায়ৰ বা ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ এটা উন্নত মানৰ আন্তঃগাঁথনিৰে নিৰ্মাণ কৰিছে আৰু তাত এতিয়া উঠি অহা প্ৰজন্মই সুন্দৰভাৱে খেলাৰ জৰিয়তে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিব পাৰিব একেলগে হাজো হায়াৰ ছেকেণ্ডেৰী যিখন ষ্টেডিয়াম নিৰ্মাণ হৈছে সেইখনো অতি উন্নত মানৰ ইতিমধ্যে তাত খেলাৰ চৰ্চা আৰম্ভ হৈছে বিভিন্ন একাডেমি তাত নতুনকৈ স্থাপন কৰিছে কাৰণ শিক্ষাৰ লগতে ক্ৰীড়াৰো এটা কাৰণে নতুন প্ৰজন্মক পৰিৱেশ দিব লাগিব আপুনি কৈছে শিক্ষাৰ ক্ষেত্ৰত আমাৰ পৰিৱেশ ইতিমধ্যে যিখন হাই ছেকেণ্ডেৰী আছিলে ইয়াকে আপোনাৰ যদি চাওঁ আমাৰ দৰা হায়াৰ ছেকেণ্ডেৰী হিন্দেশ্বৰ হাইস্কুল একে আমাৰ হাজো হাই ছেকেণ্ডেৰী ইতিমধ্যে ৰামদেৱ হাই ছেকেণ্ডেৰী আৰু কেইবাখনো হায়াৰ ছেকেণ্ডেৰী হাইস্কুলৰ এটা উন্নত আন্তঃগাঁথনি নিৰ্মাণ কৰিছে ভালদৰে পৰিৱেশ কৰিছে এতিয়াতো কোনো প্ৰাইভেট স্কুলত পঢ়িবৰ কাৰণে ছাত্ৰ ছাত্ৰী যোৱাৰ বন্ধ কৰিব কাৰণ শিক্ষক নিযুক্তি মেধা বৃদ্ধি পাইছে আৰু আন্তঃগাঁথনি উন্নত মানৰ হৈছে এখন হায়াৰ ছেকেণ্ডেৰী স্কুল আজি মহাবিদ্যালয় পৰিষদ নিচিনাকৈ নিৰ্মাণ কৰিছে এই শিক্ষাৰ ক্ষেত্ৰত নতুন পৰিৱেশ আহিছে কাৰণ দুটা বস্তু দৰকাৰ আছিল এখন মেধাবৃত্তি শিক্ষক নিযুক্তি এইটো মাননীয় মুখ্যমন্ত্ৰীৰ এই কাৰ্যকালত আগতো এইটো আৰম্ভ হৈছে আৰু ইতিমধ্যে সুন্দৰভাৱে চলিছে আৰু বিশেষভাৱে হাজোটো পৰ্যটকৰ যথেষ্ট চলি আছে তাত আচলতে হয়গ্ৰীৱ মাধৱ মন্দিৰ পঞ্চতীৰ্থ এতিয়া ভাৰতবৰ্ষৰ আমি যদি চাওঁ পৰ্যটক যিখন মানচিত্ৰ তাত হাজো বহুত আগৰ পৰা আছে নতুনকৈ নাই পৰ্যটকৰ মানচিত্ৰ যিখন আছে ইতিমধ্যে হাজো সন্নিবিষ্ট আছে হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ বা পঞ্চতীৰ্থৰ যিখন আন্তঃগাঁথনি যথেষ্ট আৰু অলপমান ভালকৈ কৰিব লাগিব এতিয়া ইছলাম ধৰ্মী লোকসকলক বুলি ক'লে বিভিন্ন ঠাইৰ পৰা আহে পৰ্যটনৰ এটা সুন্দৰ পৰিৱেশ আছে তাক আমি সুন্দৰভাৱে আন্তঃগাঁথনিটো নিৰ্মাণ কৰিব লাগিব আৰু এটা ডাঙৰ এটা স্থল আছে মৎস্য উৎপাদন হাজোৰ মৎস্য উৎপাদনটো অতি বেলেগ ধৰণৰ কাৰণ এজ পাৰ নাবাৰ্ডৰ ছাৰ্ভে মতে হাজোত মাছটো হাইষ্ট প্ৰডাক্ট হয় আৰু বেষ্ট কোৱালিটি যিটো হাই টেষ্ট কোৱালিটি হয় এতিয়া হাজোৰ মাছ গুৱাহাটী বজাৰত এতিয়াও দখল দি আছে হাজোৰ যদি আমি এই মৎস্য উৎপাদনৰ পদ্ধতিটো উন্নত মানৰ কৰিব কাৰণ তাত গৰ্জন বিল আছে আনন্দ পুখুৰী ব্যক্তিগত পুখুৰী আছে আমি মানুহক সহায় কৰি বা ব্যক্তিগতভাৱেও মৎস্য উৎপাদনৰ ক্ষেত্ৰত বহুত ধৰণৰ ব্যৱস্থা ল'ব পৰা হিচাপে সুবিধা আছে এখন কৰিম ঘৰৰ কাৰণে মই কাৰণ এইটো এটা সমষ্টি উন্নত জাতি মানুহৰ উন্নয়নৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন দিয়া সমষ্টি গতিকে বেছিভাগ মাছমৰীয়া মানুহে যাতে দিনটো অন্তত বা এটা ভাল জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে নিশ্চিতভাৱে এই মৎস্য উৎপাদনৰ ব্যৱস্থাটো উন্নত আধুনিক পদ্ধতি কৰাৰ চেষ্টা কৰিম একে তাৰিখতে আমাৰ ফুলৰ দীঘল খেতি কৰে আমি প্ৰত্যেকে জানো শুক্লেশ্বৰ ঘাটত বেছিভাগ ফুলৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল হাজো এই মালাকৰ মানুহ এইসকল মানুহ কিন্তু অলপ বেলেগ ধৰণৰ ব্যতিক্ৰম কাৰণ আমি কওঁতে পূৰ্বপুৰুষ বৃত্তিৰ প্ৰতি আমি শ্ৰদ্ধা আছে নাই মালাকৰ মানুহৰ ল'ৰা ছোৱালী হওক যোন পৰ্যায়ৰ নহওক কোনোবাই যদি ইফালে চাকৰি কৰে কোনোবাই যদি আন বিভাগত অফিচাৰ হৈ আছে বা ভাল যদি প্ৰতিষ্ঠিত ব্যৱসায়ী হয় তেওঁ যেতিয়া ঘৰলৈ যায় তেওঁ ফুলৰ খেতিটো কৰিব আৰু ফুল চিঙি আনি মালা গাঁঠি বজাৰত বিক্ৰী কৰাৰ কাৰণে লৈ আহিব এতিয়া শুক্লেশ্বৰ ঘাটত যিখিনি ইয়াত আমাৰ মালি মানুহৰ ইয়াত আমাৰ যিখিনি ফুল বিকাৰ কাৰণে তাত দোকান আকাৰে দি আছে অতি নিম্নমানৰ এটা স্তৰ কিন্তু আমি সকলোৱে ফুল কিনো ফুলৰ মানে ঘৰলৈ কিন্তু সকলো পবিত্ৰ হওক বা পুনৰ অৰ্জন কৰোঁ এই মানুহখিনি সদায় এটা নিম্নমানত ভুগি আছে মই ভাবিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সভা গ্ৰহণ কৰাৰ পিছত তেখেতক এই হাজোৰ মানুহখিনিৰ এই সমস্যাটো যাতে এটা সুন্দৰ উন্নত পৰ্যায়ত এটা পৰিৱেশ কৰিব পাৰোঁ সেইটো আমাৰ দোকানদাৰে ভাল ধৰণে হয় শুক্লেশ্বৰ ঘাটত কাৰণ সমগ্ৰ অসমৰ এটা ছবি এইটোৰ লগত জড়িত আছে এইকাৰণে মই এইটো ভাবিছোঁ আৰু একে তাৰিখতে মই ভাবোঁ যে হাজোৰ নিচিনা এখন ঠাই স্বাস্থ্য অতি গুৰুত্বপূৰ্ণ এটা বিষয় এতিয়া
প্ৰায়তঃ বিশ্বনাথ মেধি মুখ্যমন্ত্ৰী তেখেতৰ নামত বিশ্বনাথ মেধিয়া ফালিউড হস্পিটেলখন আছে ইতিমধ্যে শুৱালকুছি হস্পিটেলখন যথেষ্ট উন্নত বুলি 4 নিৰ্মাণ কৰিছে ভালদৰে ঘৰ বনোৱাৰ ব্যৱস্থা কৰিছে কিন্তু শুৱালকুছি আৰু হাজো দুটা মুখ্য স্থান এতিয়া হাজো যিখন বিশ্বনাথ মেধি ফালিউড হস্পিটেল আছে এই হস্পিটেলখন ইতিমধ্যে আমি নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী মহোদয়ক জনাত মুখ্যমন্ত্ৰী মহোদয় সেইখন হস্পিটেলৰ উন্নতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম বুলি চাৰ প্ৰায় 200 বেডৰ এখন হস্পিটেল হ'লে এই যে ইণ্টাৰিয়ৰ যিবিলাক প্লেচ বহুত গাঁও ভিতৰৰ অঞ্চলৰ পৰা আহি যাতে প্ৰাইমাৰী চিকিৎসা ভালকৈ পায় জীৱনটো ৰক্ষা কৰে তাৰ কাৰণে এটা চিন্তা কৰিছোঁ আৰু চালেই কিন্তু এই কথাটো একে তাৰপৰা আমাৰ যিখন অভয় চৰণ চৌধুৰী যিখন ষ্টেডিয়াম আছে হালুগাঁও সেইখন অতি সুন্দৰ পৰিৱেশ সেই হালুগাঁও সেই ষ্টেডিয়ামখন এটা পুনৰ্গঠন কৰিব লাগিব আৰু সেই পুনৰ্গঠনৰ কাৰণে ইতিমধ্যে আমাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী মহোদয় কৰিছে আৰু ৰামদিয়াত সাংস্কৃতিকভাৱে অতি আগবঢ়া ঠাই আৰু তাত সত্ৰৰ এটা প্ৰভাৱ আছে সত্ৰৰ প্ৰায় কেইবাখন সত্ৰ আছে তাত মাধৱদেৱৰ পদধূলি আছে কাৰণ সকলোৱে সত্ৰ সংস্কৃতিৰ ওপৰত বিশ্বাসী সাংস্কৃতিক আদৰ্শ নাটকৰ ক্ষেত্ৰত গীতৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত এটা আগনোৱা আছে তাত এটা সুন্দৰ এটা সাংস্কৃতিক প্ৰকল্পৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ যাতে ভাল ধৰণে সাংস্কৃতিক আদৰ্শ নিব পৰা যায় তাৰ চিন্তা কৰিছোঁ ভৱিষ্যত মুখ্যমন্ত্ৰী এটা কথা কওঁ হাজো বৰ্তমান যিটো ৰাস্তা আমিনগাঁৱৰ পৰা হাজো হৈ যিটো বৰপেটা ৰাস্তা এই ৰাস্তাটো যথেষ্ট জৰুৰী আছে কালি মুখ্যমন্ত্ৰী গ্ৰহণ কৰাৰ পিছত আমি নিশ্চিতভাৱে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি এই যাতায়াতৰ সুচল ব্যৱস্থা কৰাৰ মই ব্যৱস্থা ল'ম কাৰণ এই ৰাস্তাটো বৰপেটা অকল হাজোই নহয় বৰপেটা নলবাৰী বঙাইগাঁও অভয়পুৰী সকলো নামনি অসমৰ গতিকে সকলোৱে ভুক্তভোগী হৈ আছে এই সমস্যাটো কিন্তু এই ৰাস্তাটো কিন্তু যথেষ্ট ইতিমধ্যে ষ্টেট নেশ্যনেল হাইৱেৰ অধীনত এই ৰাস্তাটো চেঞ্চন হৈছে মুখ্যমন্ত্ৰী মহোদয় দিল্লীৰ পৰা এই ৰাস্তাটো চেঞ্চন কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লৈছিলে এতিয়া ৰাস্তাটো বিয়াৰ নিৰ্মাণ হৈ আছে কিন্তু তাৰ আগত যিহেতু এই ৰাস্তাটো জলনীয় আছে নিশ্চিতভাৱে বিভাগে নিৰ্মাণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সোনকালে ব্যৱস্থা মই গ্ৰহণ কৰিম পৰিকল্পনা কেইবাটাও ক'লে প্ৰকাশ দাস ডাঙৰীয়া এতিয়া অনাগত সময়ত লক্ষণীয় কিমান অংশ কাৰ্যকৰী হয় কিমান শতাংশ কাৰ্যকৰী সকলোখিনি বিচাৰিম বিশেষকৈ আপুনি হাজো শুৱালকুছি যিটো হাজো বৰপেটা নলবাৰী সংযোগী ৰাস্তা বুলি কওঁতেই মোৰ প্ৰডাকশ্যন কণ্ট্ৰল কৈছে বহুত নামনি অসমৰ ৰাস্তা ৰাস্তাটো ভাল কৰিব লাগে বহুত নিশ্চিত সম্ভাৱনা দিছে চিৰাজ মাত্ৰ 4 মিনিট সময় পাম 1 মিনিট মই ভগাই মই এটা কথা চিৰাজ কলাৰ বিচাৰিম যে যিখিনি কথা ছাত্ৰ সময় আচ্ছা মাজত থাকোঁতে বিভিন্ন দাবী বিভিন্ন কথাখিনি আছিলে হয় কিছুমান বিভিন্ন ধৰণৰ দলীয় কথা থাকিবই তাৰ মাজতো সেইখিনি দাবী বাকী কথাখিনি থাকিব নিজৰ মাজত সেইখিনি যিখিনি ডিমাণ্ড আচাৰ মজিদ থাকোঁতে আমি কৰি আছিলোঁ আপোনাৰ ভূমিপুত্ৰ এটা অন্যতম আছিল অলৰেডি চাশ্ৰমিকে ভূমিপুত্ৰ পোৱাৰ পথ হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে এগৰাকী চাশ্ৰমিক তুলি দিছে গতিকে সমস্যাবিলাক সমাধানৰ লক্ষ্যৰে ইমান দিনে ধৰক ছাত্ৰ সংগঠনত আছিলোঁ আৰু এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনত যদি আছোঁ মোৰ কথা সেইটোৱে আৰু ৰাজ্যৰ সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু যিবিলাক দাবী ছাত্ৰ সংগঠনৰ মজিদ থাকে আমি উত্থাপন কৰিছিলোঁ এখন একমাত্ৰ চৰকাৰ আছিল যিখন চৰকাৰে সেই দাবীবিলাকক গুৰুত্ব দিছিল দাবীবিলাকক লৈ কাম কৰিছিল শিক্ষাৰ ক্ষেত্ৰতে হওক আমাৰ চাশ্ৰমিক দায়িত্বৰ সমস্যাৰ ক্ষেত্ৰতে হওক জনজাতিকৰণৰ বিষয়টো তদন্ত আছে কিন্তু এটা পৰ্যায়লৈকে আহিছে হয় ৰূপম ৰায় সেইটো বিশেষ 6জন বস্তু জনজাতিকৰণৰ প্ৰসংগত প্ৰশাসনিক হ'ল আছে আপুনি অসম প্ৰদূষণ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আদি পৰ্যায়লৈকে এতিয়া যিখিনি বস্তু ধৰক আচুত থাকোঁতে বা অংগঠন ছাত্ৰ সংগঠনে ফেইল কৰিছে এতিয়া দলীয় পাৰ্টিৰ লগত আহি যাব তাৰ মাজত কেনেকৈ বস্তু লৈ যাব পাৰিব নাই আমি যিখিনি কথা আগতে কৈছিলোঁ সেই কথাটোৱে থাকিব ৰাইজৰ কাম কৰিব লাগে আৰু লগে লগে বিটিচি থাকিব সেই অঞ্চলত একচুৱেলি যিজন বিটিচি তেখেতে সময় উন্নয়নৰ কথা কৈ আছে আৰু কাম কৰি আছে আৰু এই ক্ষেত্ৰত মই সময় উন্নয়ন কৰাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিবলৈ অপৰচুনিটি পাম আৰু কাম কৰিব পাৰিম আৰু লগে লগে যিটো কথা জনজাতিকৰণৰ ক্ষেত্ৰত ইতিমধ্যে বিটিচি মানুহ এগৰাকী কৈ ৰাখিছে যে এক্সাষ্টিং ট্ৰাইবেল অলপ হোৱাকৈ জনজাতিকৰণ হ'ব লাগে আৰু এই ক্ষেত্ৰত আমাৰ সুবিধা গতিকে বিপিএলত মই যিটো প্ৰচাৰ জনগোষ্ঠী ল'ৰা এই ক্ষেত্ৰত সেইটো হ'ব লাগে আৰু আমাৰ বিপি প্ৰধানমন্ত্ৰীৰ কোনো আপত্তি নাই মই ভাবোঁ আগন্তুক দিনত এই জনগোষ্ঠী আমাৰ ভাষা সমস্যা আছে সেইখিনি আমি সন্ধানৰ ক্ষেত্ৰত কাম কৰিম লগে লগে তাত বসবাস প্ৰতিটো জাতি জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ লগতে সকলোকে একেলগে সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত মই কাম কৰিম চুবুৰীৰ সকলোকে শাসক পক্ষ আপুনি বিৰোধী পক্ষত সেইমতে আপোনাৰ দায়িত্ব বেছি থাকিব কিমান খালি নিজৰ বিধানসভাত এই গোটেইখিনি লৈ যাব প্ৰাপ্ত কৰিলে বিৰোধী ভূমিকা পালন কৰিব লাগিব লগত সমষ্টি উন্নয়নৰ কাৰণে কাম কৰিব যাব লাগিব বহুত বস্তু থাকে আমি ফাইট কৰিব লাগিব আৰু ষ্ট্ৰেংথ যিমানে কম আমি ষ্টিল আমি এছএল কৰি ফাইট কৰিম কাৰণ আমি নিজে পইচা লিয়াতে আমাক ৰাইজৰ প্ৰতিনিধি হৈ আহিছোঁ আমাৰ কোনো পইচা ইছ্যু নাই চব ইছ্যু ৰাইজৰ ইছ্যুৰ আমি সলিউশ্যন আনিবলৈ আমি যিমানখিনি ফাইট কৰিব লাগিব মই আচলতে অহাকালি যিটো মাননীয় মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব আৰু মন্ত্ৰীসভা গঠন হ'ব গতিকে মই আগতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰীক অভিনন্দন জনাইছোঁ আৰু মন্ত্ৰীসভাৰ প্ৰতিগৰাকী মন্ত্ৰী মই শুভেচ্ছা জনাইছোঁ আৰু এই মন্ত্ৰীসভা আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত আমি ছাত্ৰ সন্থাৰ মজিয়াত থাকি কথা কৈ অহা কথাখিনি আৰু বৰ্তমানৰ ৰাজনৈতিকভাৱে সেইখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত এতিয়া নিশ্চয় কিছু সফল হ'ম বুলি ভাবিছোঁ আৰু সফল এইকাৰণে হ'ম যিহেতু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ বা আন ৰাজনৈতিক দল NDA পাৰ্টি হৈছে এই গোটেই চৰকাৰখনে হৈছে আঞ্চলিকতাবাদৰ চিন্তাধাৰাৰে সুন্দৰভাৱে জাতি সুৰক্ষিত কৰিছে আৰু উন্নয়নৰ কাম কৰিছে গতিকে ভৱিষ্যত দিনত আমি কৈ অহা কথা আৰু অসমৰ ৰাইজে বিচাৰি থকাখিনি যিখিনি আমাৰ হ'ব লাগে মই ভাবোঁ 5 বছৰত অসমে সেইখিনি সফলভাৱে ফলাফল পাব কাৰণ ৰাইজেও আজি আশীৰ্বাদ দিছে নিশ্চিতভাৱে চৰকাৰে দায়বদ্ধ হ'ল সকল চূড়ান্ত শিখৰ পোৱাটো যিমান কঠিন কাম সেইটো বৰ্তাই ৰখাটো সমানে কঠিন কাম বিশেষকৈ মই নতুন চৰকাৰ আৰু চাৰিওজন প্ৰতিনিধিৰ প্ৰতি ফালৰ পৰা শুভেচ্ছা আছে অভিনন্দন জ্ঞাপন কৰিছোঁ যি আশাৰে যি পৰিকল্পনা কাটি দিয়ে
চাৰ্ভেণ্ট টাইপ মানে বুজি পাইছানে চাকৰ টাইপ মানে সেনেকুৱা আৰু শিল্পীৰ যোনটো ৰেচপেক্ট পাব লাগিছিল শিল্পী বাদ দিয়া এজ এ হিউমেন বিং এজ এ উমেন যোনটো ৰেচপেক্ট পাব লাগে সেইখিনি মানে নাই পোৱা সেইখিনি পোৱা নাছিল আৰু কিবা এটা কথা হ'লেও মানে দাদাক কৈ দিওঁ যদি বাই চান্স মানে কিবা কথা ওলাই যায় সৰু কথা নাভাবোঁ সেইটো কথাটো গালি খাওঁ তাতে খালি দাদাক লগাই দিওঁ মোক কিয় ক'ব নোৱাৰোঁ এনেকুৱা টাইপত মানে আৰু ফোন কৰি গালি পাৰে চাই ল'ব নলওঁ এনেকুৱা টাইপ চাই আছোঁ এনেকুৱা টাইপ মানে কথা কয় আৰু কিবা এতিয়া ৰুম এটাৰ ক্ষেত্ৰত হৈছিল মানে সি বহুত বেয়া আছিল কিবা সেনেকুৱা দাদাই গম নাপায় মানে বহুত বেয়া গোন্ধাই আছিল কথাই ওলালোঁ ক'ত আছ আমি যিটো ৰুমত আছোঁ নক'বা ইমান বেয়া গোন্ধাই আছে এনেই কিবা এটা কথাত ক'লোঁ আৰু তাৰো হয়তো কিবা প্ৰব্লেম থাকিব পাৰে সিও হয়তো বিচাৰি পোৱা নাছিলে এইটো সময়তো সেইবোৰ আমি ইমান ভাবা নাই মানে আমি কথাই ক'লোঁ দাদা খং উঠিলে সিহঁতক ইমান কিয় বেয়া কথা ৰাখিছ সেইটো কথাত ক'লে কোৱাৰ লগে লগে তাৰ খং উঠিলে সেইটো এটা কি ক'ম আৰু মই কওঁ বুলিও কোৱা নাই তাৰপিছত সেইটো কথাত গালি পাৰিলে আই লভ তোক এনেকুৱা তাৰপিছত মইনো কি কৰিলোঁ তেওঁ মানে এনেকুৱা মানে অন্য একো নাই মোৰ প্ৰথম চোৱাত যেতিয়া তেওঁ আছিলে তেওঁ অলপমান মেনেজাৰ মানে কি মই বুজি পোৱা নাছিলোঁ মেনেজাৰ এজন খুব বেলেগ ধৰণৰ তেওঁ চাগে চব বস্তু চাই আছে ন দেখিছোঁ গতিকে মই ইমান সৰু আছিলোঁ মই ইমান মানে তেওঁৰ লগত অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি আছিলোঁ যি কয় তাকে শুনো এনেকুৱা তাৰপিছত লাহে লাহে যেতিয়া মই আৰু শ্ব'জ কৰিবলৈ ল'লোঁ বছৰ পাৰ হৈ গ'ল তাৰপিছত তেওঁ বুজি পাৰিলোঁ তেওঁ বহুত ৰুড হয় মানে যোনটো কথা ভালকৈ ক'লেও হয় তেওঁ সেইটো মানে এনেকুৱা হৈ গ'ল আমিতো জুবিন দাৰ লগত মই আছোঁতো জুবিন দাৰ কাৰণে আমি অনুষ্ঠান কৰি আছোঁ নিজে বিচাৰিছে কাৰণে কিন্তু তেওঁলোকৰ মতে মানে আমি শ্ব' দিছোঁ আমি আমাৰ মতে চলিব লাগিব বা চাৰ্ভেণ্ট টাইপ মানে বুজি পাইছানে চাকৰ টাইপ মানে সেনেকুৱা আৰু শিল্পীৰ যোনটো ৰেচপেক্ট পাব লাগিছিল শিল্পী বাদ দিয়া এজ এ হিউমেন বিং এজ এ উমেন যোনটো ৰেচপেক্ট পাব লাগে সেইখিনি মানে নাই পোৱা সেইখিনি পোৱা নাছিল আৰু কিবা এটা কথা হ'লেও মানে দাদাক কৈ দিওঁ যদি বাই চান্স মানে কিবা কথা ওলাই যায় সৰু কথা নাভাবোঁ সেইটো কথাটো গালি খাওঁ তাতে খালি দাদাক লগাই দিওঁ মোক কিয় ক'ব নোৱাৰোঁ এনেকুৱা টাইপত মানে আৰু ফোন কৰি গালি পাৰে চাই ল'ব নলওঁ এনেকুৱা টাইপ চাই আছোঁ এনেকুৱা টাইপ মানে কথা কয় আৰু কিবা এতিয়া ৰুম এটাৰ ক্ষেত্ৰত হৈছিল মানে সি বহুত বেয়া আছিল কিবা সেনেকুৱা দাদাই গম নাপায় মানে বহুত বেয়া গোন্ধাই আছিল কথাই ওলালোঁ ক'ত আছ আমি যিটো ৰুমত আছোঁ নক'বা ইমান বেয়া গোন্ধাই আছে এনেই কিবা এটা কথাত ক'লোঁ আৰু তাৰো হয়তো কিবা প্ৰব্লেম থাকিব পাৰে সিও হয়তো বিচাৰি পোৱা নাছিলে এইটো সময়তো সেইবোৰ আমি ইমান ভাবা নাই মানে আমি কথাই ক'লোঁ দাদা খং উঠিলে সিহঁতক ইমান কিয় বেয়া কথা ৰাখিছ সেইটো কথাত ক'লে কোৱাৰ লগে লগে তাৰ খং উঠিলে সেইটো এটা কি ক'ম আৰু মই কওঁ বুলিও কোৱা নাই তাৰপিছত সেইটো কথাত গালি পাৰিলে আই লভ তোক এনেকুৱা তাৰপিছত মইনো কি কৰিলোঁ তেওঁ মানে এনেকুৱা মানে অন্য একো নাই মোৰ প্ৰথম চোৱাত যেতিয়া তেওঁ আছিলে তেওঁ অলপমান মেনেজাৰ মানে কি মই বুজি পোৱা নাছিলোঁ মেনেজাৰ এজন খুব বেলেগ ধৰণৰ তেওঁ চাগে চব বস্তু চাই আছে ন দেখিছোঁ গতিকে মই ইমান সৰু আছিলোঁ মই ইমান মানে তেওঁৰ লগত অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি আছিলোঁ যি কয় তাকে শুনো এনেকুৱা তাৰপিছত লাহে লাহে যেতিয়া মই আৰু শ্ব'জ কৰিবলৈ ল'লোঁ বছৰ পাৰ হৈ গ'ল তাৰপিছত তেওঁ বুজি পাৰিলোঁ তেওঁ বহুত ৰুড হয় মানে যোনটো কথা ভালকৈ ক'লেও হয় তেওঁ সেইটো মানে এনেকুৱা হৈ গ'ল আমিতো জুবিন দাৰ লগত মই আছোঁতো জুবিন দাৰ কাৰণে আমি অনুষ্ঠান কৰি আছোঁ নিজে বিচাৰিছে কাৰণে কিন্তু তেওঁলোকৰ মতে মানে আমি শ্ব' দিছোঁ আমি আমাৰ মতে চলিব লাগিব বা চাৰ্ভেণ্ট টাইপ মানে বুজি পাইছানে চাকৰ টাইপ মানে সেনেকুৱা আৰু শিল্পীৰ যোনটো ৰেচপেক্ট পাব লাগিছিল শিল্পী বাদ দিয়া এজ এ হিউমেন বিং এজ এ উমেন যোনটো ৰেচপেক্ট পাব লাগে সেইখিনি মানে